দৰিয়লি প্লাছৰ নকোৱা কথা অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে দৰং জিলাৰ পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাক্তৰ যোগেন্দ্ৰ নাথ চহৰীয়া। নমস্কাৰ চহৰীয়া। নমস্কাৰ। আপুনি অৱসৰ ল'বলৈ ওলাইছে? হয়, নমস্কাৰ প্ৰিয় দৰ্শক। মই এই 2024 30 এপ্ৰিলত মই চাকৰিৰ পৰা অৱসৰ ল'ম দৰং জিলা পশুপালন পশু চিকিৎসা বিষয়া হিচাপে। আপুনি এই দীৰ্ঘদিন এতিয়া 60 বছৰ আপুনি অতিক্ৰম কৰিব। এই 60টা বছৰে আপুনি জনসাধাৰণক যি সেৱা দিলে, এই সেৱাৰ কাৰণে যি প্ৰস্তুতি পৰ্ব, এগৰাকী পশু চিকিৎসক হ'বৰ কাৰণে যি আপোনাৰ প্ৰস্তুতি পৰ্ব আছে, অকণমান সেই বিষয়ে জানিব খোজোঁ। অৰ্থাৎ আপোনাৰ শৈশৱৰ বিষয়ে জানিব খোজোঁ। এইখিনিতে মই পশু চিকিৎসক, প্ৰথমতে পশু চিকিৎসক, তাৰপিছত মই পশু চিকিৎসা বিষয়া হ'লোঁ। মই যেতিয়া 1983 চনত মঙলদৈ মহাবিদ্যালয়ৰ পৰা পি ইউনিভাৰ্চিটি ছায়েন্স 62% নম্বৰেৰে মই পাছ কৰিলোঁ। তেতিয়া মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ যে মই কোনটো লাইনত মই পঢ়িম। ইতিমধ্যে মই পলিটেকনিক চিভিলৰ কাৰণেও মই এপ্লাই কৰিছিলোঁ আৰু মেডিকেলত কলেজতো মই গৈছিলোঁ। তাত গৈ মই দেখিলোঁ যে তাত মানে যিটো স্কলাৰশ্বিপ থাকে, ইউনিভাৰ্চিটি স্কলাৰশ্বিপ, সেই স্কলাৰশ্বিপটো মেৰিট স্কলাৰশ্বিপটো নাই। তাৰপিছত মই মোৰ বন্ধু ক'ব লাগিব বিনয় কুমাৰ বৰুৱা, একেলগেই পাছ কৰিছিলোঁ। সি চাগে হায়েষ্ট ছেকেণ্ড ডিভিজন আছিলে আৰু মই আছিলোঁ ফাৰ্ষ্ট ডিভিজন। গতিকে সিয়ে তাৰমানে কি হ'ল, তেখেতৰ ককায়েক। আপোনালোকে যিটো সময়ত ফাৰ্ষ্ট ডিভিজন পাইছিল, সেইটো খুব টান কথা আছিল সেই সময়ত। সেই সময়ত বহুতেই টান কথা আছিলে। আমি যেতিয়া প্ৰথম মেট্ৰিক পাছ কৰিলোঁ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা, 1980 চনৰ পৰীক্ষাটো 81 চনত হৈছিলে, কিন্তু আমি 80 চনৰ বেটছ। তেতিয়া আমাৰ শিক্ষাগুৰুসকল খুবেই আছিল। আমি কোনো ধৰণৰ টিউশ্যন পাতি আমি লোৱা নাছিলোঁ, প্ৰাইভেট টিউশ্যন কেতিয়াও নাছিলোঁ। মাত্ৰ কেইদিনমানৰ কাৰণে এডভান্স মেথছটো যেতিয়া আহিছিলে প্ৰথমবাৰৰ কাৰণে ক্লাছ 9ত পঢ়ি থাকোঁতে, তেতিয়াই এডভান্স মেথছৰ আমাৰ তেতিয়া আছিলে নিপেন শৰ্মা বুলি আমাৰ এজন আছিলে MSc টিচাৰ্ছ। তেওঁ সেই ছাবজেক্টটো আৰম্ভ কৰিছিলে আৰু এডভান্স লোৱা মানুহ নাছিল। আমি মাত্ৰ 4জন, আমি বিনয় বৰুৱা, মই, মোৰ ডাঙৰ ভাই হৰেণ চহৰীয়া আৰু আছিলে বিনোদ শইকীয়া। আমি 4টাই লৈছিলোঁ। সেই সময়ত মানে এডভান্স মেথছ নতুনকৈ অহাৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল। সেই এডভান্স মেথছৰ কাৰণে কেইদিনমানৰ কাৰণে তেওঁৰ পৰা আমি পৰামৰ্শ লৈছিলোঁ। বাকীখিনি আমাৰ ভৱেন্দ্ৰ নাথ ডেকা ছাৰ যে আছিলে, তেখেতেই তাৰমানে সেই ছাবজেক্টটো আগবঢ়াই নিছিলে। সেই সময়ত আমি সেই ভাল ধৰণে পাছ কৰিলোঁ। আমি ফাৰ্ষ্ট ডিভিজন পালোঁ। প্ৰথম বিভাগটো আমি পালোঁ। বিনোদ শইকীয়া 3বাৰৰ বিধায়ক হৈছিলে। তাৰপিছত মই গোটেই চেণ্টাৰটোৰ ভিতৰত পশ্চিম দৰঙৰ এই দুনী চেণ্টাৰটোৱেই কেইবাখনো স্কুলত সামৰি হৈছিলে, আমিয়ে প্ৰথম পাইছিলোঁ। তাৰপিছত মই আমাৰ মঙলদৈ মহাবিদ্যালয়ত পি ইউনিভাৰ্চিটি ছায়েন্স পঢ়িবলৈ গৈছিলোঁ 2 বছৰৰ কাৰণে। এতিয়া আপুনি যিখন প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছিল, মই জানিব খুজিছোঁ, আমাৰ দৰ্শকসকলে এটা চিনাকি পাব, সেই প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থা কেনেকুৱা আছিল বা কোনখন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল? আমাৰ 520 নম্বৰ দগীয়াপাৰা প্ৰাথমিক আছিল, আমাৰ জন্ম গাঁৱে আছিল। আমি সেইখন গাঁৱৰে আমি 2 নম্বৰ খণ্ডত আছিলোঁ, যিটো উলৰা চুবা বুলি কয়। আমি একেলগে, মোৰ ককাইদেউ আৰু মই একেলগে একেটা ক্লাছতে পঢ়িছিলোঁ। আৰু আমাৰ তাত আছিল মানে হেডমাষ্টাৰ আছিলে সেই সময়ত আমাৰ প্ৰাণকৃষ্ণ চহৰীয়াদেৱ, আমাৰ গাঁৱৰেই। তেখেতো বদলি হৈ আহি পেলাই আমাৰ স্কুলত জইন কৰিলে। কিন্তু এইখন স্কুলত তেওঁ যথেষ্ট চেষ্টা কৰিছিলে এইকাৰণে যে সেইখন স্কুলত যেতিয়া আমি 4ৰ্থ শ্ৰেণী পাওঁ, তেতিয়া তেখেতে মানে বৃত্তি পাবৰ কাৰণে যথেষ্ট তেখেতে মানে কষ্ট কৰিছিল। তেখেতে আমাৰ ঘৰত মাতি নিও পঢ়াইছিলে। তাৰমানে কি সেইখন স্কুলত কোনোদিন 4ৰ্থ শ্ৰেণী বৃত্তিটো পোৱা নাছিল। সেইকাৰণে আমাক বাছনি কৰি লৈছিলে যে এইবাৰ পাবই লাগিব। আৰু এনেধৰণে কৈছিলে, মানে অকণমান তেখেতে উদগনিমূলক হিচাপে এনেকুৱা কথা কৈছিল যে যোনে এইবাৰ আমাৰ বৃত্তিটো লাভ কৰিব, মই ধুনীয়াকৈ ফটো বাইণ্ডিং কৰি এই স্কুলত মই থ'ম। তেতিয়া আমি উৎসাহিত হৈছিলোঁ, আমি যথেষ্ট চেষ্টা কৰিছিলোঁ। আৰু সেইবাৰ আমি 4ৰ্থ শ্ৰেণীৰ বৃত্তি, মই আৰু দগীয়াপাৰা গাঁৱৰেই নিৰ্মালী কলিতা, ৰোল নম্বৰ 2 আছিলে, আমি 2জনেই প্ৰথম পাইছিলোঁ। তাৰপিছত প্ৰাণকৃষ্ণ চহৰীয়াদেৱে পিছত আৰু ফটো বাৰু নুঠালে, কিন্তু আমি প্ৰথম বৃত্তি দগীয়াপাৰা 520 নম্বৰ দগীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি বৃত্তি পাইছিলোঁ। তাৰ বিদ্যালয়খনৰ অৱস্থা কেনেকুৱা আছিল? খুবেই ভাল আছিলে। বিদ্যালয়খন বেয়া নাছিলে। তেতিয়াৰ আন্তঃগাঁথনি খুবেই মানে ভাল আছিল। আৰু সেই বিদ্যালয়ত তাৰমানে পৰিপাটি আছিলে। আমি চব্জি খেতি কৰিছিলোঁ। মানে মাষ্টৰ
বিলাকে আমাক মানে হেৰি দিছিলে, আমি খেলা ধূলা কৰিছিলোঁ তাতেই ফিল্ডত, আৰু চব্জি খেতি কৰিছিলোঁ, লাও বেঙেনা ফুলৰ বাগান কৰিছিলোঁ। সুন্দৰ পৰিৱেশ এটা আছিলে স্কুলখনৰ, এতিয়াও আমাৰ সেইবিলাক স্মৃতি আমাৰ মনত আছে। তাৰপিছত কলেজ লাইফ হ'ল তাৰপিছত গৈ মই উচ্চতৰ মাধ্যমিক বিদ্যালয় খোজকাঢ়ি আমি গ'লোঁ, তাতে পঢ়িলোঁ। তাতে পঢ়ি লৈ এই চেণ্টাৰটোতো দুটাই ফাৰ্ষ্ট ডিভিজন পালোঁ। মই পুনৰবাৰ ক'লোঁ যে বিনোদ শইকীয়া আৰু মই। তাৰপিছত গৈ মই মঙলদৈ মহাবিদ্যালয়ত ছায়েঞ্চ পঢ়িব গ'লোঁ, আৰু মোৰ লগত গৈছিলে মোৰ ডাঙৰ ভাই, সিও গৈছিলে। আৰু তাতে সেই সময়ত খুব ছাত্ৰ আন্দোলন, আমি ক্লাছ 10ত থাকোঁতে ছাত্ৰ আন্দোলন আৰম্ভ হৈছিলে, পঢ়াৰ পৰিৱেশ যথেষ্ট বিনষ্ট হৈছিল। তাৰ মাজত আমি যথেষ্টখিনি আমি সামাজিক কামত ব্যস্ত হৈ থাকিলোঁ, খেতি বাতি বিভিন্ন ব্যস্ত হৈছোঁ বন্ধৰ দিনত। তাৰপিছতে আমি মঙলদৈ মহাবিদ্যালয়ত যেতিয়া ছায়েঞ্চ পঢ়িছিলোঁ, তেতিয়াও তাৰমানে পৰিৱেশ খুব বেয়া, মানে পঢ়াৰ ক্লাছ পাতি নহয়, আমি মেছত আছিলোঁ। মই আৰু এটা কথা জানিব খুজিম, সেই অৱস্থাত যেতিয়া এখন গাঁৱৰ পৰা গৈ মানে 25 কিলোমিটাৰ দূৰৰ পৰা গৈ মঙলদৈ চহৰৰ মহাবিদ্যালয়ত পঢ়া হৈছিল, এই ঘৰৰ যি আৰ্থিক ছাপোৰ্ট বা সহযোগিতা কেনেকুৱা আছিল? ঘৰৰ আৰ্থিক একেবাৰে বেয়া আছিলে। মোৰ দেউতা সাধাৰণ খেতিয়ক আৰু পাণ বেপাৰ কৰিছিল। সেইকাৰণে মোৰ দেউতাৰ নামটো লম্বোদৰ চহৰীয়া যদিও হয়, লম্বো পাণ বেপাৰী বুলি চবেই জানে। এই অঞ্চলত বিখ্যাত। তেখেতৰ লগত সহপাঠী আছিলে, এতিয়াও জীয়াই আছে আমাৰ ভেৰুৱা দলৰ ভাইবিৰাম। মই যোৱা বিহুত মানে সম্বৰ্ধনা জনাইছোঁ। আৰু আছিলে নানাৰাম কলিতা বুলি প্ৰয়াত হ'ল। সেইখিনিত সময়ত তাৰমানে আমি একেলগে দুটা যেতিয়া পাছ কৰিলোঁ, ভাই ককাই যেতিয়া একেলগে পাছ কৰিলোঁ, তেতিয়াই তাৰমানে দেউতাই পঢ়াবলৈ অসমৰ্থ হৈছিলে। তথাপিও মানে দেউতাই যথেষ্ট কষ্ট কৰিছিলে। ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়ী আছিলে, পাণ বেপাৰ কৰিছে, তামোল পাণৰ বেপাৰ, আৰু ঘৰৰ মাটি বাৰী একেবাৰে কম আছিল, 2 বিঘামান মাটি, আৰু বন্ধক মাটি খেতি কৰিছিলে, হালোৱা গৰু আছিলে, বন্ধক মাটি খেতি কৰি তেনেকৈ আমাৰ মানে ল'ৰা ছোৱালী আমাৰ আছিল 9টা। আমি 4টা ভাই আছিলোঁ আৰু 5জনী ভণ্টি আছিলে। যথেষ্ট ডাঙৰ পৰিয়াল হোৱাৰ কাৰণে দেউতা আৰু মাৰ যথেষ্ট কষ্ট হৈছিলে। মায়েও তাৰমানে বাহিৰত কাম কৰিবলৈ যায়, কাৰোবাৰ ধান বানি দিয়ে, কিবা কৰে, এনেকৈ মুঠতে টকা পইচা ইনকাম কৰাৰ যথেষ্ট মানে উৎস এটা উলিয়াইছিলে, যে আমাৰ পঢ়াৰ ক্ষেত্ৰত মানে বহুত কিবা কিবি দিব পৰা নাই, কিন্তু আমি পঢ়াত যিহেতু আমি ভালকৈ পাছ কৰি আছোঁ, গতিকে দেউতাৰ একান্ত ইচ্ছা আছিল যে মানে আমি ভালকৈ পঢ়াই আনিব লাগে। সেইতে আমি গৈছিলোঁ। আমি তাত হোষ্টেলত থকা নাছিলোঁ, আমি মেছ কৰি আছিলোঁ, নিজে ৰান্ধি খাইছিলোঁ। খৰি যেতিয়া বন্ধ আহিম, খৰি চৰি তেতিয়া মানুহৰ ঘৰে ঘৰে খৰিবিলাক এভেইলেবল আছিল। মানুহ কাৰোবাক কৈ আমি খৰিবিলাক আনি গাড়ী এখনত উঠাই লৈ আমি যাওঁ। তেতিয়া আমি সেই বিনয় বৰুৱা যিজন মোৰ বন্ধু, সিও আমাৰ মেছতে আছিলে, গতিকে আমি একেলগে যাওঁ, গৈ আমি নিজে ভাত বনাই মেলি খাই আমি সেই কলেজৰ ওচৰতে উপভোগপৰা গাঁওখনত আমি ভাড়া আছিলোঁ পুখুৰী পাৰতে। আৰু আমি যথেষ্ট কষ্ট কৰিছিলোঁ। এই কষ্ট কৰি যেতিয়া দেখিলোঁ যে পঢ়াৰ পৰিৱেশেই নাই, টিউশ্যন পাতিও নাই, কি হ'ব কি নহ'ব, তথাপি যিমানখিনি পাৰোঁ কিতাপৰ আশ্ৰয় লৈ, কিতাপৰ লাইব্ৰেৰীত গৈ বা কিতাপৰ আশ্ৰয় লৈয়ে আমি মানে প্ৰথম বিভাগতে মই মানে উত্তীৰ্ণ হ'লোঁ 1983 চনত। তাৰপিছত মই পশু চিকিৎসা মহাবিদ্যালয়ত গ'লোঁ, কিন্তু মানে ডাইৰেক্ট তাতেই পঢ়িম বুলি যোৱা নাছিলোঁ। মেডিকেলতো মই ট্ৰাই কৰিছিলোঁ, কিন্তু ঘৰুৱা আৰ্থিক অৱস্থা দুৰৱস্থাৰ কাৰণে মই মেডিকেল পঢ়াৰ ইচ্ছা আৰু নকৰিলোঁ, কাৰণ তাত মেধাৱী বৃত্তিটো নাছিল। আৰু আমাৰ যিখন চানমাৰীত পলিটেকনিক আছে আমাৰ ইঞ্জিনিয়াৰিং কৰা, সেইখনত মই দিছিলোঁ চিভিল ইঞ্জিনিয়াৰৰ কাৰণে, তাতে মই এডমিশ্যনৰ কাৰণে গৈছিলোঁ। কিন্তু ইতিমধ্যে মই বিনয় বৰুৱাই আমাৰ ফৰ্ম আনি দিয়াৰ পিছত ভেটেনেৰীৰ যিখন চিলেকশ্যন লিষ্ট, তাতে মই 11 নম্বৰত চিলেক্ট হৈছিলোঁ। তেতিয়া সেই বিনয় বৰুৱাই সেইদিনাখন মই ভাবিছিলোঁ এইটোৱে যে ভেটেনেৰী পঢ়িলেও 5 বছৰে লাগিব, কিন্তু পলিটেক 3 বছৰতে ওলাব পাৰিম। গতিকে মোৰ আৰ্থিক অৱস্থা যিহেতু বেয়া, মই 3 বছৰ পঢ়িলেই কিবা এটা কৰিব পাৰিম বুলি ভাবিছিলোঁ। কিন্তু বিনয় বৰুৱাই ক'লে যে যিহেতু গেজেটেড পোষ্টৰ নম্বৰ ওলাইছে আৰু মই চিট পালে মোৰ পইচা দিয়ে তোক সহায় কৰিব পাৰিম, এইটো কৈছিলে। তাৰ 4টা ভাই চাকৰি কৰিছিলে। এগৰাকী বন্ধুৰ স্বীকৃতি মই স্বীকাৰ কৰিবই লাগিব। সি ভেটেনেৰী কলেজত মই যোৱাই নাই। তেওঁ ককায়েক যেতিয়া তাতে ডনবক্সত চাকৰি কৰে, কৃষ্ণনগৰ, আমাৰ গণেশগুৰি কৃষ্ণনগৰ তাতে পাহাৰৰ ওপৰত থাকে, তাতেই আমি ৰাতি আছিলোঁ, ফৰ্ম জমা দিও ৰাতি আছিলোঁ। এনেকৈ যেতিয়া চিলেক্ট হ'ল, সি মোক আৰু চিভিল ইঞ্জিনিয়াৰ এডমিশ্যন ল'ব নিদি উঠি ভেটেনেৰীত মই এডমিশ্যন ল'লোঁ। এডমিশ্যন ল'বৰ সময়তো সি আৰ্থিকভাৱে মোক সহায় কৰিছে। মোৰ এডমিশ্যন ল'বলৈ ঘৰত পইচাই নাছিল। মাৰ মানে চুকে কোণে ক'ৰবাত লুকাই থোৱা পইচা কেইটামান লৈ সাৰথি কৰি বাকীখিনি সি মোক ঘৰত আহি মোক লগ ধৰি লৈ গৈছিলে। তেতিয়া যাতায়াতৰ ব্যৱস্থা সুচল নাছিল, গতিকে আমি ঘূৰি আহিব পৰা নাছিলোঁ। এডমিশ্যন লৈ আমি বিনয় বৰুৱা বন্ধুৰ ককায়েকৰ ঘৰতে আমি আশ্ৰয় লৈছিলোঁ। তথাপি
নিজৰ বুলিতো কিবা এটা আৰ্থিক প্ৰয়োজন হৈছিল কেনেকৈ উলিওৱা সেইখিনি দেউতাই ক'লো নহয় ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় কৰিছিলে তাৰ পৰাই যিখিনি মানে খৰচ পাতি যে সঞ্চয় কৰিব তাৰে দি আৰম্ভ কৰিছিলোঁ খুব কষ্ট কৰিবলগীয়া খুব কষ্ট মানে সাংঘাতিক কষ্ট তাৰমানে ধৰক মই কলেজত যাওঁতেই মোৰ এযোৰেই প্ৰথম মানে এযোৰ চাৰ্ট পেণ্ট দিয়ে মই চলিছোঁ মানে ধুবলৈ ৰবিবাৰে ধুব পাৰোঁ বাকী এসপ্তাহ সেই এযোৰ কাপোৰে পিন্ধিব লাগে এযোৰ চেণ্ডেল এযোৰ জোতা গতিকে এনেকুৱা পৰিৱেশতে মই আৰম্ভ কৰিছোঁ আৰু সেই সময়ত মানে মা দেউতাক জোৰ কৰিবও নোৱাৰোঁ কাৰণ আমাৰ 9টা ল'ৰা ছোৱালী মই ক'লোঁ আমাৰ ভাই ভনী 9টা গতিকে সেইখিনি প্ৰত্যেকৰ সময়তে পঢ়ি আছিলে মোৰ সৰু ভাইটিটো তেতিয়া মেট্ৰিক পাছ কৰিলে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ পি ইউনিভাৰ্চিটি তেতিয়া মোৰ চিত্ৰ চহৰীয়া যিটো মোৰ সৰু ভাই মোৰ তলত সিও হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে মানে এডমিশ্যন ল'ব লগা আছিলে কিন্তু সি এডমিশ্যন আৰু নল'লে মানে যেতিয়া সেই সময়ত মানে আমাৰ আৰু এটা প্ৰব্লেম হৈ গ'ল মই যেতিয়া ছেকেণ্ড ভেটেনেৰী কলেজৰ ছেকেণ্ড ইয়েৰ পালোঁ মই আৰু ক'লোঁ এইটোৱেই কৈছোঁ যে ভেটেনেৰীত মই পিছত এটাই আশা কৰি গৈছিলোঁ যে তাত এটা মেৰিট স্কলাৰশ্বিপ আছিলে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এটা মেৰিট স্কলাৰশ্বিপ আছে সেই মেৰিট স্কলাৰশ্বিপ ফাৰ্ষ্ট কেটেগৰীত 150 টকা আছিলে আৰু ছেকেণ্ড কেটেগৰীত 125 টকা তাৰমানে 25% স্কলাৰশ্বিপটো পায় ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্টৰ ওপৰত 1 বছৰ পায় আৰু ছেকেণ্ড ইয়েৰ আকৌ ৰিজাল্টৰ ওপৰত সেনেকৈ প্ৰতি বছৰে পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত মানে এইটো পায় গতিকে সেইটো মই পোৱাৰ কাৰণে আৰম্ভণিৰ পৰা বহুত চেষ্টা কৰিছিলোঁ যাতে সেইটো পাম আৰু মই পালোঁ গতিকে মই পূৰা 5 বছৰেই পালোঁ সেইটো পূৰা সকাহ হ'ল সেইটো যথেষ্ট সকাহ হৈছে কিয়নো তেতিয়া মেচ ডিউজ আছিলে 110 টকা 100ৰ পৰা 90 টকাও কেতিয়াবা হয় 90ৰ পৰা আমি পাইছোঁ 110 টকা মানে খুব বেছি মেচ ডিউজ আৰু হোষ্টেলত মেচ ডিউজ হোষ্টেল মেচ ডিউজ এতিয়া হোষ্টেলত কাৰণ খানাপাৰাত তেতিয়া তাৰমানে আৱাসিক থাকিবই লাগিব এইটো এটা কম্পালচৰি আছিলে গতিকে তাৰমানে যোনেই নহওক যদি কোনোবা তাৰে স্থানীয় গুৱাহাটীও থাকে তথাপি আৱাসত থকাটো এটা বাধ্যতামূলক আছিলে মানে ৰেচিডেঞ্চিয়েল এখন কলেজ আছিলে এতিয়া অলপ পৰিৱৰ্তন হৈছে সেই সময়ত আমি আছিলোঁ আৰু আমাৰ লগত এতিয়া মঙলদৈৰ পৰা প্ৰায় 10-12জন আমাৰ একেলগে একে বেটছৰ পি ইউনিভাৰ্চিটি একে বেটছৰ আমি একেলগে গৈছিলোঁ আমি একেলগে হোষ্টেলত ভাগ হৈ গৈছিলোঁ পঢ়ি থকাৰ দিনৰ এটা উল্লেখযোগ্য ঘটনা পঢ়ি থকা উল্লেখযোগ্য ঘটনা বুলি কওঁতে এইটোৱে ক'ব লাগিব মই মানে ভেটেনেৰী কলেজত মই স্কলাৰশ্বিপ পালোঁ যদিও মই ছেকেণ্ড ইয়েৰত যেতিয়া মই ফাৰ্ষ্ট ছেমিষ্টাৰ পাছ কৰিলোঁ ছেকেণ্ড ছেমিষ্টাৰ আৰম্ভ হ'ল তেতিয়াই মোৰ দেউতাৰ তাৰমানে আগৰ পৰাই হৈ আছিলে কেঞ্চাৰ বেমাৰটো দুৰাৰোগ্য বেমাৰটো ধৰা পৰিল তেতিয়া মই গুৱাহাটীৰ আপোনাৰ ভৰলুমুখৰ ডিএন আগৰৱালা বুলি এজন ENT স্পেচিয়েলিষ্ট আছিলে তেওঁ ওচৰত মই লৈ গ'লোঁ তেতিয়া দেউতাৰ মানে এই বলটো অকণমান ফুলিবলৈ ধৰিছিলে আৰু দেউতাই আগৰ পৰাই তাৰমানে টনচিল বুলি আমি দেখিছোঁ যে হাতীমাৰাৰ ডক্টৰ যিখন আমাৰ সৰাবাৰীৰ যি হেৰি এই আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে তাৰ ডক্টৰে আহি চিকিৎসা কৰি থকা দেখিছোঁ দেউতাই কয় মানে অলপ টনচিলৰ প্ৰব্লেম হৈছে এনেকুৱা কৰি থাকে গতিকে সিমানেই আমি গম পাওঁ কিন্তু যেতিয়া হঠাৎ মানে ফুলা আৰম্ভ কৰিলে তেতিয়া মই গুৱাহাটীত লৈ গ'লোঁ তেতিয়া ডিএন আগৰৱালা ছাৰে চাই মেলি মোক তেতিয়া এটা ক'লে মাতিনি ক'লে দেউতা মানে ছাইডত আছিলে মোক মাতিনি ক'লে যে এনেকুৱা তুমি কি কৰি আছা মই ক'লোঁ যে ছাৰ মই এতিয়া ছেকেণ্ড ইয়েৰ মানে ছেকেণ্ড ছেমিষ্টাৰ মই আৰম্ভ হৈছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গতিকে মোৰতো আমাৰ দেউতাই ইনকামৰ চ'ৰ্চ গতিকে ছাৰ কি হ'ব এইটো সেইকাৰণে তোমাক মাতিছোঁ তোমাৰ দেউতাটো এইটো আৰম্ভ হৈ গ'ল গতিকে এতিয়া ইয়াত ৰাখি চিকিৎসা কৰিলেতো যথেষ্ট টকা খৰচ হ'ব আৰু আল্টিমেটলি ষ্টেজটো বহুত মানে হেৰি ডেভেলপ হৈ গ'ল গতিকে তুমি এটা কাম কৰা তোমাৰতো খৰচটো কৰিব নোৱাৰিবা তুমি গতিকে তুমি ঘৰতে নি লোকেল যিখন ডিছপেঞ্চেৰী থাকে আমাৰ সেই তাতে ডক্টৰৰ লগত কনচাল্ট কৰি তুমি ট্ৰিটমেণ্ট কৰি থাকিবা আৰু তুমি পঢ়াটো এৰি নিদিবা এনেকৈ কওঁতে দেউতাই শুনিলে শুনি উঠি কান্দি মানে ছাৰক ক'লে বোলে তেতিয়াহ'লে মোৰ ল'ৰাটো কি হ'ব মই বোলো হ'ব আপুনি চিন্তা কৰিব নালাগে মই ইয়াত আহিলে খৰচ হ'ব কাৰণেহে কমাব কৰিছোঁ আপোনাৰ চিকিৎসাটো মই যিটো কৰিম সেইটো আমাৰ স্থানীয় ডক্টৰেই কৰিব গতিকে মই প্ৰেছক্ৰিপশ্যন দি দিছোঁ তেওঁ সেই প্ৰেছক্ৰিপশ্যন মতে চাই আপোনাৰ ট্ৰিটমেণ্টটো কৰি থ'ব কাৰণ অহা যোৱা কৰিলে আপোনাৰ টকা বেছি খৰচ যাব সেইটো পৰামৰ্শ দিছিলে এনেকৈ আহি উঠি মই ছেকেণ্ড ছেমিষ্টাৰ কিছুদিন পঢ়ি থকাৰ পিছত দেখিলোঁ দেউতা যেতিয়া এইটো অলপ বেছি হৈ গ'ল ওলাব নোৱাৰা হ'ল ব্যৱসায় বন্ধ হৈ গ'ল খেতি বাতি বন্ধ হোৱা নিচিনা হ'ল একেলগে আমাৰ সৰু খুৰাও আছিলে সেইটো অলপ সহায় কৰিছিলে আমি যদিও ছেপাৰেট হৈছিলোঁ তথাপি সৰু খুৰাটো অলপ সহায় কৰিছে খেতি বাতিত সহায় কৰিছে কিন্তু ব্যৱসায়টো কমপ্লিট বন্ধ হ'ল তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে যিহেতু মোৰ ইনকামটো একেবাৰেই মানে কৰা মানুহজনেই অসুস্থ হৈ গ'ল গতিকে এইটোতো ভেটেনেৰী কমপ্লিট কৰাটো সম্ভৱ নহ'ব গতিকে মই কি কৰিলোঁ মই গুচি আহিলোঁ মানে নপঢ়োঁ বুলি গুচি আহিলোঁ আহি চিধা মই মঙলদৈ কলেজৰ ৰাতি গধূলি আহি পালোঁ আমাৰ ভাড়াঘৰত মোৰ
মানে দাদা এজন হৰেণ চৰিয়া ক'লোঁ যে BSc এডমিশ্যন লৈছিলে গতিকে তাতে মই আহিলোঁ আহি ক'লোঁ বোলে কি হ'ল বোলে তইতো টালি টোপোলা লৈ আহিলোঁ বোলে আহিলোঁ কাৰণ এতিয়া কোনে পঢ়াম এনেকুৱা এটা চিটুৱেশ্যন গ'ল তাৰপিছত কৈ যে হ'লেও কিবা এটা কৰিব পাৰিলোঁ হয় ময়ে বাদ দিলোঁ হয় বোলে নহয় তই বাদ দিব নালাগে মই অহা বছৰ BScত এডমিশ্যন ল'ম গতিকে মই এনেকুৱা হ'ল এনেকৈ পিছদিনাখনে ঘৰত গুচি আহিলোঁ সিও আহিলে আহি উঠি ঘৰত মানে 10 দিন 12 দিনমান থাকিলোঁ এতিয়া দেউতাই মানে চাই আছে কি নাজানি এনেকৈ কৈছে দেউতাক কোৱা হোৱা নাই মানে প্ৰথমতে ক'লোৱে বন্ধ আছে আৰু আহিলোঁ যেতিয়া দেখিলোঁ যে ধৰক মানে 12 দিন পাৰ হৈ গ'ল হ'ল ইমানটোতো আগতে কেতিয়াও থকা নাই তেওঁ দুখ পাব বুলি কোৱা দুখ পোৱা নাছিলোঁ তেওঁ দুখ পাব বুলিয়ে কোৱা নাই যেতিয়া 12 দিন হ'ল তেতিয়া তেওঁৰ সন্দেহ এটা হৈ পেলাই ক'লে যে তই আচলতে কি কৰিছ মই ক'লোঁ নহয় এনেকুৱা কথা এতিয়াতো পইচা নহ'লেতো পঢ়িব নোৱাৰি স্কলাৰশ্বিপটো দি মই ডিউজটোহে মই দিব পাৰোঁ হোষ্টেল ডিউজ যিটো খোৱাৰ কাৰণে দিব পাৰোঁ কিন্তু বাকীখিনিতো পঢ়া শুনাৰ কিতাপ পত্ৰ এডমিশ্যনৰ কথা আছে সেইখিনিতো কাৰো ওচৰত হাত পাতিব নোৱাৰি আৰু সেইকাৰণে ভাবিলোঁ যে BSc পঢ়িম মহাবিদ্যালয় আৰু কলেজত নাযাওঁ তেতিয়া মই দাদাক পঠিয়াই দিলোঁ বোলে তই যাচোন বাৰু মই অহা বছৰ একেলগে আকৌ মই এডমিশ্যন ল'ম দি উঠি কমপ্লিট কৰিম গতিকে চিন্তা কৰিব নালাগে এইবুলি পঠিয়াই দিলোঁ দিয়াৰ পিছত এদিন মানে ওপৰত সেইকাৰণে ভগৱানৰ বিশ্বাস মই এতিয়াও কৰোঁ আৰু আগৰ পৰাও কৰোঁ গতিকে এজন মানুহ এনেকুৱাকৈ ওলাল তাৰমানে দেউতাৰ লগত এই ৰাতি তেতিয়া তাছ খেলে তেওঁৰ ঘৰ আছিল কেন্দুগুৰি গাঁৱৰ ডেকাপৰা বুলি কয় আমাৰ চুবাটো নগেন্দ্ৰ ৰাজবংশী এই নগেন্দ্ৰ ৰাজবংশী তেতিয়া ভৈৰৱকুণ্ড ইৰিগেশ্যনৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁৰ মোমায়েকৰ ঘৰ মোৰ ঘৰৰ দুঘৰ ওচৰতে তাতে মানে থাকে তেওঁৰ মানে কিবা ঘৰুৱা হেৰিৰ কাৰণে তাতে মোমাহঁতৰ ঘৰতে থাকিছিলে তাৰ পৰা ভৈৰৱকুণ্ড যায় আকৌ এসপ্তাহ মূৰত আহিলে তাতে থাকে এই দেউতাহঁতৰ লগত তেতিয়া গৰমৰ দিনত এটা অভ্যাস আছিলে যে গৰমৰ দিনত বহি মানে ফেন চেন নাই তেতিয়া সেইটো দিন নায়েই মানে 29 তাছ খেলি থাকে এনেকুৱা সময়তে এদিন মানে দেউতাই এই মানুহজনক ক'লে চাকৰি কৰাৰ কাৰণে মানে এজন চাকৰি কৰে তাক ক'লে বোলে নগেন তই এটা উপকাৰ কৰিবি বোলে কি বোলে ইটো কলেজ বাদ দি থৈ আহিল গতিকে কিবা এটা সহায় কৰি তাক পঠাই দিয়ে এনেকৈ কাৰণ ইটো আৰু নাযাওঁ বুলি ক'লে তেতিয়া দেউতাই কান্দি ক'লে বোলে নহ'লেতো মই শান্তি নাপাম এনেকৈ ক'লে হোৱাৰ পিছত এইবিলাক মনত পৰিলে এতিয়াও বেয়া লাগে বহুত বেয়া লাগে সংগ্ৰামৰ কথা তাৰপিছত মানি লৈ তেখেতে তাৰ পিছদিনাখনেই মোক 300 টকা এটা দিলে বহুত টকা তেতিয়া 300 টকা তেতিয়া বহুত টকা তেতিয়া মই ক'লোঁ নহয় আমি মই তেতিয়া আহিছিলোঁ 85 চনৰ ঘটনা 84 চনৰ পৰা আৰম্ভ হৈছিল 85 চনৰ শেষৰ ঘটনা গতিকে তেতিয়া 150 টকা মানে বহুত টকা এতিয়া হয়তো মানে বহুতেই টকা আৰু তেতিয়া 150 টকা দি আমি যথেষ্ট মানে চলিব পাৰোঁ কাৰণ মেচ দিছে একো আৰু বাকীখিনি চলিব পাৰি আৰু তাৰপিছত সিও বাদ দিলে আৰু তেতিয়া মোৰ সৰু ভাইটি যদি চিত্ৰ চহৰীয়া সিও মানে পঢ়া শুনা বাদ দি দিলে এডমিশ্যন নল'লে হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন নল'লে সি ব্যৱসায় সৰু ব্যৱসায়ত আৰম্ভ কৰিলে মানে আপোনাক পঢ়োৱাৰ স্বাৰ্থত সিও বাদ দি দিলে মানে এগৰাকী ভাইয়ে কাৰণটো পঢ়াবই নোৱাৰিব এতিয়া পঢ়াৰ স্বাৰ্থত নিজে পঢ়াটো বাদ দিবলগীয়া হ'ল তাৰমানে সিটো একমাত্ৰ ডাঙৰ ভাইটো তাক BScটো কমপ্লিট কৰিব আমি ক'লোঁ কিন্তু শেষত সেইটো নহ'লগৈ আৰু তেতিয়া দেখিলোঁ যে খৰচ পাতি অকণমান বেছি হৈ গ'ল তেতিয়া সৰু ভাইটিয়ে সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিলে দেউতাৰ নিচিনা কিবা কিবি কৰি মোক পইচা দিব আৰম্ভ কৰি দিলে আৰু বৰ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছে আৰু সেইটো নগেন্দ্ৰ ৰাজবংশী দুয়োজনে মিলি মোৰ একেবাৰে শেষ পৰ্যায়লৈকে মোক মানে এইখিনি আগবঢ়াই নিলে তাৰপিছতে মই আৰু এজন মানুহ 4ৰ্থজন মানুহৰ কথা স্বীকাৰ কৰিব লাগিব ফাইনেল ইয়াৰ সময়ত তেতিয়া মানে এক্সকাৰ্ছন যাব লাগে আৰু কিবা কিবি বহুত ইনষ্ট্ৰুমেণ্টেল কথা কিনিবলগীয়া হয় খৰচ এটা বাঢ়ে ফাইনেল ইয়াৰ যেতিয়া আমি লাষ্ট ছেমিষ্টাৰ পাইছোঁ তেতিয়া ক্লিনিকেল ক্লাছবিলাক হয় ইনষ্ট্ৰুমেণ্ট কিনা কিবা এনেকুৱা কিছুমান বহুত ধৰণৰ খৰচ এটা আছে সেইখিনি খৰচৰ মোকাবিলা কৰিব নোৱাৰাৰ কাৰণে এই যে তেওঁলোকে দিয়ে সেইখিনিৰ ওপৰত মই প্ৰেছাৰ দিব খোজা নাই তেতিয়া মই যেতিয়া ভেটেনেৰী কলেজৰ পৰা ছুটীতেই আহোঁ মই ছুটীত আহিলে মই চিধা যাওঁ আমি দুনিৰাজ্যী পশু চিকিৎসা ভেটেনেৰীখনত তেতিয়া মাহৰিপাৰ ভেটেনেৰী বুলি মানুহে কয় আমিও কৈছিলোঁ একচুৱেলি দুনিৰাজ্যী পশু চিকিৎসালয় কিন্তু মাহৰিপাৰ ভেটেনেৰী বুলি চবেই জানে তেতিয়া আছিলে বৰ্তমান প্ৰয়াত ডক্টৰ ইন্দ্ৰকান্ত নাথ ইন্দ্ৰকান্ত নাথৰ ঘৰত মই চাহ তাহ খাওঁ কি মানে ভেটেনেৰী কি কৰি যিহেতু মই তেতিয়া 4ৰ্থ বৰ্ষ গতিকে আমাৰ বেমাৰ আজাৰ ট্ৰিটমেণ্টবিলাক অলপ আৰম্ভ কৰিছে পেচেণ্ট চোৱা মেলা প্ৰেছক্ৰিপশ্যন দিয়া আৰম্ভ হৈছে গতিকে মই তাত শিকিবলৈ যাওঁ তেনেকৈ যাওঁতে মই ঘনিষ্ঠতা এটা বঢ়াৰ কাৰণে তেতিয়া তেখেতৰ মিছেছো আছিলে ল'ৰা ছোৱালী তাতে কোৱাৰ্টাৰতে থাকে কেতিয়াবা ভাতো খাওঁ
মৰম কৰিছিলে, যথেষ্ট মৰম কৰিছিলে। আৰু তেখেতে ক'লে তেতিয়াহ'লে তোমাৰ এটা কাম কৰা, মই তেওঁৰ ঘৰত তাৰমানে এজন তেতিয়া ৰুম এটাত তাৰমানে মতি বৰা বুলি আমাৰ যিখন আমাৰ পাথৰিঘাট গ্ৰামীণ বেংকৰ যিখন PG বেংক আছিলে, সেই তেওঁৰ মেনেজাৰ আছিল মতি বৰা, আপাৰ আছামৰ মানুহ। তেখেতক কথাটো ক'লে, বোলে এনেকৈ এটা মানে লোন লাগে আমাৰ ইয়াৰ কাৰণে, পঢ়াটো কমপ্লিট কৰিবৰ কাৰণে ইয়াৰ লাগে, এইটো এতিয়া কমপ্লিট কৰিব নোৱাৰিব। কৈছে হ'ব, মই IRDP লোন বুলি এটা আছিলে তেতিয়া দেউতাৰ নামত, তেতিয়াও দেউতা ঢুকোৱা নাই, তেতিয়া ঢুকাল, দেউতা ঢুকাল তেতিয়া, কিন্তু আমাৰ খেতি তথাপিও চলি আছিলে। সৰু ভাইটিয়ে খেতিটো, মোৰ চিত্ৰই যে ব্যৱসায় কৰিলে, সৰু ভাইটিয়ে খেতিটো চলাই আছিলে মানুহলৈ। তেতিয়া হালোৱা গৰু আমাৰ আছিল। তেতিয়াই মানে কি কৰিলে যে তেতিয়া গৰুৰ নামত, হালোৱা গৰুৰ নামত তাৰমানে 5,000 টকাৰ লোন এটা মোক গ্ৰামীণ বেংকৰ পৰা দিলে। দিয়াৰ পিছত যথেষ্ট সকাহ হ'ল। তাৰপিছত মই এই নগেন ৰাজবংশীৰ পৰা যে প্ৰত্যেক মাহে 150কৈ মানি অৰ্ডাৰ কৰিছিলে তেতিয়া, আৰু কেতিয়াবা মই নিজেই বন্ধত পালে ভৈৰৱকুণ্ড গুচি যাওঁ, চাবলৈ যাওঁ, ফুৰিবলৈ যাওঁ, খাবলৈ যাওঁ, গৈ পেলাই আকৌ মই পইচা লৈ ডাইৰেক্ট STC বাছত গুৱাহাটী যাওঁ। গতিকে এনেকৈ এতিয়া মোৰ এই পশু চিকিৎসা বিজ্ঞানৰ স্নাতকটো হ'বৰ কাৰণে প্ৰথমতে মোৰ বন্ধু বিনয় বৰুৱাৰ যিটো অৰিহণা দিলে, ফৰ্ম চৰ্ম অনাখিনি বা আগবঢ়াই দিয়াৰখিনি, পিছত তেখেতে নাপালে, চিটটো নাপালে বাৰু। দ্বিতীয়তে হ'ল মোৰ মোৰ সৰু ভাইটিটো ঘনিষ্ঠ, মোৰ একেবাৰে সি ছেক্ৰিফাইচ কৰিলে, বঢ়া বাদ দি উঠি ব্যৱসায়ত লাগি গ'ল যে মোক দিবৰ কাৰণে। তাৰপিছত 3 নম্বৰত আহি গ'ল আমাৰ নগেন ৰাজবংশী। এতিয়াও মই 4 নম্বৰত ৰাখিল ডক্টৰ ইন্দ্ৰকুমাৰ নাথ, বেংক মেনেজাৰ মতি বৰা। এইসকলৰ মানে সহযোগিতা প্ৰায় আশীৰ্বাদত মই আজি পশু চিকিৎসা বিজ্ঞানৰ স্নাতক হৈ আহি মই আজি 3টাকৈ পদোন্নতি লৈ অৱসৰ দুৱাৰদলি মই উপনীত হৈছোঁ। কপালত মই এইটো ভবা নাই, কাৰণ মই ভেটেনাৰী পঢ়াৰ ডাইৰেক্ট মই যোৱাই নাছিলোঁতো। মেডিকেলৰ মোৰ খুব ইচ্ছা আছিলে, কিন্তু সেইটো সম্ভৱ নহ'ল। সেইকাৰণে মই মেডিকেলৰ এটা লাইনত মই আমাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ বহুখিনি মই ট্ৰিটমেণ্ট কেম্প বা কিবাত মই জড়িত হৈ থাকোঁ। মই আৰু লাইফ মেম্বাৰ হৈছোঁ এইকাৰণে যে মই মেডিকেল লাইনতো মই তাৰমানে থাকিব বিচাৰোঁ। সেইকাৰণে মই যেতিয়াই পাছ কৰিলোঁ তেতিয়াই মই ইণ্ডিয়ান ভেটেনাৰী আমাৰ ৰেড ক্ৰছ ছ'চাইটিৰ মই এতিয়া লাইফ মেম্বাৰ। ঠিক আছে, বহুখিনি সময় এটা ডাক্তৰ চহৰীয়াৰ যিটো সংগ্ৰামী জীৱন, অভাৱ অনাটনৰ মাজেৰে এগৰাকী চিকিৎসক হ'বৰ কাৰণে যি এটা ধাৰাবাহিক প্ৰচেষ্টা, আৰু এই কনিষ্ঠ ভাতৃৰ যি ত্যাগ, পিতৃৰ বন্ধুৰ যি আন্তৰিক সহযোগিতা বা অন্যান্যসকলৰ যি স্বতঃস্ফূৰ্ত সহযোগিতা, এয়া খুবেই উল্লেখনীয়। আৰু এই সকলোৰে সহযোগত, ৰাইজৰ আশীৰ্বাদত বা নিজৰ সততা আৰু দৃঢ়তাৰ বাবে এগৰাকী চিকিৎসক হোৱা গ'ল। দুখৰ সামৰণি আমি পেলালোঁ, চিকিৎসক হিচাপে আমি পালোঁ, সমাজে পালে ডাক্তৰ চহৰীয়াক। এতিয়া তাৰ পিছৰখিনি প্ৰথম ক'ত চাকৰি আৰম্ভ? প্ৰথম মই যেতিয়া মই 89ৰ আমাৰ জানুৱাৰীত আমাৰ থিয়ৰী ক্লাছটো শেষ হৈছিল, আৰু 6 মাহ প্ৰেক্টিকেল আমাৰ ইণ্টাৰ্ণশ্বিপ বুলি কয়, সেইটো মই দুৰ্নীতিয়ে লৈছিলোঁ। এই তেখেতে আছিলে, ইন্দ্ৰকান্ত নাথেই আছিল তেতিয়া, তেখেতৰ তত্ত্বাৱধানত মই 6 মাহ ইয়াতে প্ৰেক্টিকেলৰ ইণ্টাৰ্ণশ্বিপটো কমপ্লিট কৰিলোঁ। তাৰপিছত আমাৰ চেলাৰী 1000 টকা আছিলে তেতিয়া 1000 টকা আছিলে। সেই 1000 টকা দি মই এখন মানে প্ৰথম 1000 টকা দি মই এখন চাইকেল কিনিছোঁ, BSA চাইকেল এখন কিনিলোঁ মই ফিল্ডত যাবৰ কাৰণে, ফিল্ডত ঘূৰিবৰ কাৰণে। তেতিয়া BSA চাইকেল এখন আমাৰ মাহৰ পৰা বহুত ডাঙৰ কথা আছিলে। সেইখন ছেকেণ্ড হেণ্ডে আছিলে, মানে আমাৰ ওচৰৰে এই গণেশ শইকীয়া বুলি, সি আৰ্মি চাকৰি কৰি ৰিটায়াৰ হৈ আহিলে, চাইকেলখন কিনি পেলাই মই বিক্ৰী কৰি দিওঁ বুলি ক'লে, ময়ে কিনি ল'লোঁ। তেতিয়া সেই BSA চাইকেলখন দি মই কেৰিয়াৰত বেগটো লৈ মই গাঁৱে অকণমান চিকিৎসাত জড়িত হৈ গ'লোঁ। আৰু সেইটো পৰামৰ্শ মানে কি, কেছবিলাক মোক পঠিয়াই দিয়ে ডক্টৰ ইন্দ্ৰকান্ত নাথে। আৰু তেতিয়া নতুনকৈ আহি মই তাতে আমাৰ আহিছিলে আৰু এজন মানুহ, এই তেতিয়া সেই সময়তে VFR পাছ কৰি তাতে পাৰি আছে সত্য বৰুৱা, আমাৰ বৰিশাৰ তাতে সত্য বৰুৱা বুলি এতিয়া গুৱাহাটীত থাকে, ক্ষেত্ৰ হয় হেৰিত চাকৰি কৰে। সত্য বৰুৱা আছিলে মানে তাত VFR, মই আছিলোঁ ডক্টৰৰ ইণ্টাৰ্ণশ্বিপ, তেওঁ আছিল VFR। গতিকে আমি দুটালৈকে এটা আধুনিক পদ্ধতিত নতুনকৈ যেনেকৈ আমাৰ ছাগলী কিছুমান ব্ৰেইনৰ অপাৰেশ্যন, অ'পেন কেষ্ট্ৰেশ্যন, এইবিলাক আমি বিভিন্ন ধৰণৰ তাৰমানে নতুন মানে চেম্পল কালেকশ্যন কৰি আমি গুৱাহাটীলৈ, খানাপাৰালৈ পঠিওৱা, আমাৰ কলেজত ভেটেনাৰী কলেজত চেম্পল পঠিওৱা, এইবিলাক এটা আমি নতুন এটা আমি আৰম্ভ কৰিলোঁ। আৰু ইন্দ্ৰনাথ ছাৰক কৈ মই মানে হস্পিটেলখনৰ আকৌ আন্তঃগাঁথনি অলপ বেলেগ ধৰণে কৰিলোঁ, পতাকা উত্তোলন আমি ভালকৈ বনালোঁ। এই গোটেই চাকৰি জীৱনৰ ক্ষেত্ৰত
কিবা এটা উল্লেখযোগ্য ঘটনা চাকৰি- যিটো কেৱল মানে মনত আছে মনত কিবা মানে সংকটজনক বহুতেই ঘটনা আছে মোৰ তেনেকুৱা? মানে প্ৰথম চাকৰি যে মই পালোঁ পঢ়িলোতো বহুত কষ্ট কৰি পঢ়িলোঁ কিবা কৰি ৰাজ্যৰ আশীৰ্বাদত পাছ কৰিলোঁ নিশ্চয়। এতিয়া ছেকেণ্ডটো হ'ল দুখৰ ভালকৈ সামৰণি দুখৰ পেলাইছো দেই। সামৰণি আমি মানে এতিয়া আনন্দলৈ গৈছো। নহয় ইয়াৰ মাজতো দুখৰে সামৰণি থাকিব মানে এনেকুৱা হৈছে প্ৰথম যেতিয়া মই এপইণ্টমেণ্ট পালোঁ তেতিয়া ছেপ্টেম্বৰত আমাৰ অৰ্ডাৰ ওলাইছিলে 5 তাৰিখ 1989 5 ছেপ্টেম্বৰত আমাৰ চাকৰিৰ আমি এপইণ্টমেণ্ট লেটাৰ পালোঁ তেতিয়া মাত্ৰ 5 টকা আছিলে ট্ৰেজাৰী চালান জেনেৰেলৰ কাৰণে শ্বেডিউল কাষ্ট হ'লে ফ্ৰী আছিল গতিকে এই সময়ত মানে আমি খুব সহজতে আমাৰ টেকনিকেল লাইনত আমি চাকৰিটো পাইছোঁ এপইণ্টমেণ্ট পাইছোঁ কিন্তু এতিয়া কথা হ'ল কি 5 তাৰিখে এপইণ্টমেণ্ট পোৱাৰ পিছতো এতিয়া চাকৰিত জইন কৰিব মই কৰিমগঞ্জত আছিলোঁ কৰিমগঞ্জত নীলাম বজাৰ বুলি এখন ঠাই আছিলে তাতে দিছিলোঁ আৰু এইটো আটাইতকৈ এইটো কথা মানে আমি তাতে এপইণ্টমেণ্ট মানে আমি নিজে লৈছোঁ আমি লৈছোঁ এইকাৰণে তাৰমানে প্ৰথম চাকৰি কৰি যেতিয়া বহুত মানে হেৰি কৰিলোঁ যে অকণমান দূৰত যাওঁ পিছৰ ফালে হয়তো যাব নোৱাৰিব পাৰোঁ গতিকে অকণমান শিকিবৰ কাৰণে এটা তাত বেংগলী অধ্যুষিত অঞ্চল আছিলে গতিকে তাত সেই সময়ত ছাত্ৰ আন্দোলনৰ এটা প্ৰভাৱ পৰিছিলে সেই সময়ত তাৰমানে বৰাক ভেলীত কোনো চাকৰি কৰিবলৈ নাযায় ডক্টৰ ভয়তে নাযায় মানে তাতে এটা চিটুৱেশ্যন অকণমান তেতিয়া টেন্স আছিলে কিন্তু আমি 5জন বন্ধু আমি ডাইৰেক্ট নাম দি দিলোঁ ইয়াৰ মোৰ লগত আছে মিন্নাথ হুছেইন বুলি আছে মঙলদৈ শান্তিপুৰৰ তেওঁ পাঠাকান্দিত দিলে মই নীলাম বজাৰত দিলোঁ মোৰ একেবাৰে ভাল বন্ধু আছিলে তেখেত এতিয়া প্ৰয়াত মিৰ্জা ৰমেন চৌধুৰী আমি একে হোষ্টেলত থকা তাৰপিছত আছিলে প্ৰদীপ মেধি হাইলাকান্দিত লৈছিলে আৰু এজন দিবাকৰ ভট্টাচাৰ্য তেওঁ ঢুকাইছে তেওঁ আছিল শিলচৰ আমি এনেকৈ 5জন মানুহে তাৰমানে চিলেক্ট কৰি আমি যে আমি বাহিৰতে চাকৰি কৰিম বুলি আমি ডাইৰেক্ট আমি দিছপুৰত গৈ ছেক্ৰেটাৰী অফিচত আমি লৈছিলোঁ যে আমাক ইয়াতে এপইণ্টমেণ্ট দিব মানে এটা খালী পোষ্ট আছিলে এটা মন কৰিবলগীয়া কথা যি মানে মানুহে সাধাৰণতে নিজৰ ঠাইখনলৈ আহিব ইচ্ছা কৰে সেইটো কিন্তু আপোনালোকে প্ৰথমতে কি আমি কৰিব বিচাৰিছে এইটো ব্যতিক্ৰম এইটো ব্যতিক্ৰম আমি নিজ ইচ্ছামতে আমি তাত গ'লোঁ যে আমি আৰম্ভণিতে সেইবিলাকত ঠাই আমি কৰিম ঘূৰিম আমি শিকিম আমি নতুন কিবা আমি কৰিব পাৰোঁ নেকি আমি চেষ্টা কৰিম আৰু সেইটো কৰিলোঁ কৰি পেলাই দি আকৌ বিপদতো পৰিলোঁ কেনেকুৱা বিপদটো পৰিলোঁ তাৰমানে এতিয়া মোৰ যাবলৈ ভাড়া নোহোৱা হ'ল ইমান দূৰ যে যাব লাগে মোৰ ভাড়া নাই তেতিয়া মই উপায় নাই তেতিয়াতো ঘৰত পইচাই নাই গতিকে মই আৰু চাকৰি পালোঁ এপইণ্টমেণ্টৰ কাৰণে আকৌ মই যোনে মোক পঢ়ুৱাইছিলে বা এই হৈছিলে মই দ্বিতীয়বাৰ আৰু ক'বলৈ মন কৰা নাই গতিকে মই যিখন চাইকেল মই 600 টকাত কিনিছিলোঁ সেইখন চাইকেল মই আকৌ BSS চাইকেলখন সেইখন চাইকেলেই মই আকৌ বিক্ৰী কৰি দিলোঁ আমাৰ মোক ইণ্টাৰ্ণি কৰা আমাৰ ডক্টৰ ইন্দ্ৰকান্ত নাথক কৈছে ঠিক আছে বোলে মই ৰাখি থৈ দিওঁ তুমি লৈ তেওঁ মানে মই কিনা দামটোতে তাৰমানে 6 মাহ 7 মাহ পিছত সহায় কৰিছে তাৰমানে সেই সহায় কৰিছে দেখা সেই 600 টকা তাক চাইকেলখন গোটাই 600 টকা লৈ মই তেতিয়া গাড়ী ভাড়া 90 টকা কৰিমগঞ্জত যাবলৈ 90 টকা গতিকে সেই বৰাক ভেলীত সেই 600 টকা যাবলৈ মই আৰু মিন্নাথ হুছেইন একেলগে কৰি 11 তাৰিখেহে গৈ জইন কৰিলোঁ তাৰমানে 5-6 দিন কি কৰিম কেনেকৈ যাম এইটো ভাবি থাকোঁতেই গ'ল তাৰপিছত সিও মোৰ বন্ধুজনেও সি যাব পাৰে তাৰ দেউতাকে চাকৰি কৰিছিলে কিন্তু মোৰ কাৰণে সিও আকৌ ছেক্ৰিফাইচ কৰিলে যে আচ্ছা ঠিক আছে তই টকা পইচা অলপ যোগাৰ কৰ মই এসপ্তাহ ৰ'ম সিও মানে ছেক্ৰিফাইচ কৰিলে মিন্নাথ হুছেইনে যে ঠিক আছে আমি তেতিয়া একেলগে মঙলদৈৰ পৰা একেলগে যাম আৰু এই সিও একেলগে মানে তেতিয়া যোগাযোগ হ'ল যে সিও ৰমেন চৌধুৰী সিও ক'লে যে আমিও একেলগে যাম আমি এই কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আমি 3জন আছিলোঁ সেই 3জন আমি 1 তাৰিখে গৈ যাম একেলগে নাইট ছুপাৰত গ'লোঁ একেলগে আমি তাত জইন কৰিলোঁ গতিকে তাতে গৈ আমি এটা হোষ্টেলৰ পৰিৱেশ এটাই আমাৰ গঢ়লৈ উঠিছিল এইটো এটা মই এইকাৰণে ক'লোঁ যে তাতে গৈ প্ৰথম কোৱাৰ্টাৰতে আছিলোঁ মোৰ কোৱাৰ্টাৰতে এজন ফিলিষ্টিন আছিলে তেখেতে এটা ৰুম মোক এৰি দিছিলে আৰু তেতিয়া বিচনা পত্ৰ কিনিবলৈ পইচা নাছিলে আৰাম বেছ দুখন লগ লাগি তাতে এমাহ থাকিলোঁ থাকি লৈ তেওঁৱে খোৱা দোৱা আৰম্ভ কৰাই দিলে মোৰ কোৱাৰ্টাৰত যিখন ক্ষেত্ৰকাৰ আছিলে এতিয়াও আছে তেখেত ৰিটায়াৰ হৈছে মই যোগাযোগ কৰি এতিয়াও মই তেওঁলোকৰ লগত যোগাযোগ কৰি থাকোঁ তেওঁলোকৰ ছেক্ৰিফাইচ মোৰ কাৰণে জীৱনত বহুতেই ছেক্ৰিফাইচ কৰিছে মানে আৰম্ভণিৰ পৰাই তাৰমানে শেষৰ আজি ষ্টেজলৈকে মোৰ কাৰণে ছেক্ৰিফাইচ কৰা মানুহ আছে আৰু ময়ো মানুহক ছেক্ৰিফাইচ কৰি আছোঁ সেইটো মোৰ মানে ধৰ্মটো মানে এনেকুৱা কৰিছোঁ যে মোক কোনোবা সহায় কৰিছে ময়ো সহায় কৰি আছোঁ এইটো মোৰ ধৰ্ম মানৱ ধৰ্মটো তেওঁলোকে কৰিছে গতিকে ময়ো মানৱ ধৰ্মটো মৃত্যুলৈকে কৰি যাম মই এইটো মানে হেৰি এই গতিকে সেই সময়ত মানে আমি গৈ তাতে থাকিলোঁ থাকি লৈ তাৰপিছত গৈ প্ৰথম মাহৰ চেলাৰীটো পালোঁ তেতিয়া চেলাৰীটো মিনিমাম চেলাৰী আছিলে গতিকে প্ৰথম মই চেলাৰীতে 750 টকা দি এখন পালেং আৰু এটা আলনা এখন অৰ্ডাৰ দিলোঁ দি উঠি আমি অৰ্ডাৰ দি থৈ আমি কিবা কৰি দৰমহাটোৰ পৰা অকণমান ঘূৰি আহিলোঁ এমাহ পিছত আমি আৰাম মেঞ্চত এমাহ থাকি ঘূৰি আহিলোঁ ঘৰ পালোঁ পিছত যাই আকৌ সেইখিনি যেতিয়া পালেংখিনি ৰেডি হ'ল গৈ আমি আনিলোঁ আনি সেই পালেঙত
কোৱাৰ্টাৰটো তেখেতে যিজন ক্ষেত্ৰ হৈ আছিলে তেখেতে এটা বেলেগ ৰুমত মই হেৰি কৰি দিলোঁ, চিফ্ট কৰাই দিলোঁ। গতিকে তাৰপিছত এনেকৈ থাকিলোঁ। থাকি উঠি আমাৰ এই সঘনে 3জনৰ মিলন হৈ থাকে, মানে মহাকল। তেতিয়া কেতিয়াবা তাতে যাওঁ, কেতিয়াবা ইয়াত যাওঁ। তাৰমানে হোষ্টেলত যিটো আমি পৰিৱেশত আছিলোঁ, ঠিক তেনেকুৱা পৰিৱেশ তাতেও আমি পালোঁ। তাৰমানে একেলগে থাকিলোঁ যে একেলগে ঘূৰা ফুৰা কৰিলোঁ, খেলা ধূলা কৰিলোঁ। মই খেলা ধূলা কৰিছিলোঁ। মই কলেজতো বহুত খেলা ধূলা কৰিলোঁ। ঠিক আছে, ভাল লাগিল। এতিয়া আছিলোঁ, গতিকে মই তাতেও খেলা ধূলা কৰিলোঁ। গতিকে মোৰ তাত খেলিবলৈ সিহঁত আহে, এনেকুৱা পৰিচয় পাইছিলে। মুঠতে আমি জানিলোঁ যে খুব সংগ্ৰামৰ মাজেৰে চাকৰি পোৱাৰ পিছতো সংগ্ৰাম কৰিবলগীয়া হৈছে, কাৰণ এমাহকৈ থাকিবলগীয়া হৈছে এগৰাকী মানে তুলি চুলি লৈ গৈছিলোঁ, কিন্তু বিচনাখন কষ্ট কৰিবলগীয়া হৈছে। গতিকে এইটোৰ পৰা আমাৰ নতুন যিসকলৰ আৰ্থিক অৱস্থা দুৰ্বল, তেওঁলোকে কিন্তু যথেষ্ট অনুপ্ৰেৰণা পাব, বা তেওঁলোকে এই কাহিনীটোৰ পৰা বহুখিনি উপকৃত হ'ব বুলি আমি ভাবোঁ। এতিয়া আমি অকণমান চমু কৰি আহিছোঁ, এতিয়া বিয়াখন চাম। বিয়াৰ বিষয়ে ক'ব লাগিলে বহুত মানে কাহিনী আছে বাৰু, ক'ব লাগিব, নোকোৱা কথা, মানে ক'ব লাগিব। এইখিনি কথা মই মানে এনেকুৱাকৈ ক'ব লাগিব যে বিয়া আচলতে মই 5টা ভণ্টি আছিলে। মোৰ দেউতাই ঢুকোৱাৰ পিছত মোৰ ডাঙৰ সিও BSc কমপ্লিট কৰিব নোৱাৰিলে, এৰিবলগীয়া হ'ল। ফাইনেল ইয়েৰত মানে পৰীক্ষাটো ফৰ্ম ফিল আপ কৰিবলৈ পইচা নথকাৰ কাৰণেই সিও মানে BScটো কমপ্লিট নোহোৱাৰ কাৰণে ভেঞ্চাৰ স্কুল এখনত সোমাল, ইণ্টাৰমিডিয়েট পষ্টত। এই ডিপিলাত সোমাইছিলে। তাৰপিছত ডিপিলাৰো যেতিয়া প্ৰব্লেম হৈ গ'ল, তেওঁ মানে সোমাব নোৱাৰিলে। নোৱাৰাৰ কাৰণে পিছত গৈ মানে চাকৰিটো গৈ আকৌ এখন স্কুলত সোমাই দিলোঁ, ময়ে সোমাই দিলোঁ কথা বাৰ্তা পাতি, যিখন বৈৰাগী ছাৰ ME স্কুল, তাতে ইণ্ডিয়ান পেষ্টত তেতিয়া মানে স্কুলখন হ'ব, তাতে সোমাই দিলোঁ। ডিউটি অফিচিয়েল কিবা খৰচ কাৰণে মোৰ বন্ধুৱে 1000 টকা এটা দিছিলে, সেই 1000 টকা দি মই তাৰে হেডমাষ্টাৰক দিছিলোঁ যে অফিচিয়েল খৰচৰ কাৰণে স্কুলখন হ'ব যে তাত খৰচ এটা আছে, মই নিজে গৈ দিছিলোঁ। গতিকে তাতে তাৰ 87ত চাকৰিটো হৈছিল, কিন্তু দৰমহা তেতিয়া মানে নতুন স্কুল অলপ ৰিটেনশ্যনৰ প্ৰব্লেম থাকে, হোৱা নাছিলে। গতিকে মই চাকৰি যেতিয়া মই পাই গ'লোঁ, মই ৰেগুলাৰ চেলাৰী পোৱা হ'লোঁ, তেতিয়া মোৰ ওপৰত যথেষ্ট দায়িত্ব মানে দায়িত্ব পৰিলে এনেকুৱা। ইফালে মই বেংক লোন এটা লোৱা আছে, মই মাহে মাহে যেতিয়াই আহোঁ তেতিয়াই মই বেংকৰ কিছু টকা মই ৰিকভাৰী কৰোঁ। তাক বাহিৰে মোৰ মানে ঘৰুৱা অৱস্থাটো মোৰ ক'লোৱে নহয় যে তেতিয়া আমাৰ টিঙৰ ঘৰে নাই, টিঙৰ চালিয়ে নাই, আমাৰ চব নৰা আৰু খেৰৰ চালি। বহিবলৈ মানে বেতৰ চোফাটো বাদ দিয়ক, মানে ভাল হেৰিয়েই নাই, তাৰমানে এনেকুৱা অৱস্থা আছিলে। গতিকে মই দেখিলোঁ যে মোৰ ওপৰতো যথেষ্ট বাৰ্ডেন আছে, ভণ্টিহঁতে পঢ়িব লাগে, এনেকুৱা এটা বহুতখিনি বাৰ্ডেনৰ মূলত মই বিয়াৰ কথা মই ভাবিবই পৰা নাই। মানে ভাবিলোঁ তাৰমানে এনেকৈ থাকি থাকি এদিন 3-4 বছৰ মোৰ এনেকৈ গৈ আছিলে। আৰু তেতিয়া মই মটৰচাইকেল এখনো ল'ব পৰা নাই। তাৰমানে মই মাহে যিকেইটা দৰমহা পাওঁ, 3 মাহৰ মূৰত আহিলে মই সৰু ভাইটি চিত্ৰক যিটো মোক পঢ়াইছিলে তাকে মই দি দিওঁ। সিয়ে যিহেতু খৰচ কৰিছিলে, গতিকে তোক এতিয়া দিলোঁ, তই কি খৰচ কৰা কৰিবি। আকৌ যাওঁতে মই মোৰ বন্ধু আৰু এজন আছে ছেক্ৰিফাইচ কৰা, সেইটো হ'ল সত্য শৰ্মা, ডিপিলাত ফাৰ্মাচী এখন দি আছিলে। তেতিয়া আমি গধূলি যাই মই তাত বহি উঠি তাৰ ফাৰ্মাচীত যিদিনাখনে মই যাম তাৰ আগদিনা তাৰ পৰা গধূলি তাৰ পৰা আকৌ গাড়ী ভাড়াটো লৈ যাম, কাৰণ গাড়ী ভাড়াটো লৈ গ'লে তাতে মই গৈ আকৌ আৰু কথা নাই আৰু চলিব পাৰোঁ। গতিকে সত্য শৰ্মা তাৰমানে মই অহাকেইটা শেষ হৈ যায়, আনিলেও যিকেইটা শেষ হৈ যায়। গতিকে সেই সময়ত মই সংসাৰৰ কথা একেবাৰে ভবা নাই। মই ভণ্টি, মই আটাইতকৈ বিষয় প্ৰথম মই 2 নম্বৰ ভণ্টিটো মই মানে হঠাতে বিয়া দিবলৈ, মই যেতিয়া ইণ্টাৰ্ণি কৰি থাকোঁ, এই 1000 টকা ছেভ কৰি উঠি মই তেতিয়া সেই আৰু অলপ ধাৰ কৰি মই ভণ্টিটোক বিয়া দিলোঁ জলজলিত, 2 নম্বৰ ভণ্টিটো। তেতিয়া তাই মানে মেট্ৰিকে আণ্ডাৰ মেট্ৰিকে আছিলে, আৰু ডাঙৰ ভণ্টিটো একেবাৰে স্কুলেই যোৱা নাছিল, মানে পঢ়া একেবাৰেই কৰা নাছিল। গতিকে মোৰ যথেষ্ট বাৰ্ডেন হ'ল। এনেকুৱা হোৱাৰ পিছত মই এইটো বিয়া দিলোঁ। তাৰ 2 বছৰ পিছত আকৌ মই ডাঙৰ ভণ্টিক বিয়া দিলোঁ। তাৰপিছত 2 বছৰ পিছত আকৌ মোৰ তলৰ ভণ্টিটো বিয়া দিলোঁ। এনেকৈ কৰোঁতে মোৰ যথেষ্ট বাৰ্ডেন এটা হোৱাৰ পিছত এদিন আমাৰ মৌজাদাৰ প্ৰয়াত, আমাৰ ডিপিলা মৌজাৰ যিটো মৌজাদাৰ আছে ৰমেন ডেকা, তেখেতে মোক সুধিলে, বোলে এনেকৈ তেনেকুৱা তুমি বিয়া নাপাতা নেকি? মই ক'লোঁ মই নাপাতো, আপোনাৰ ওচৰত প্ৰতিজ্ঞা কৰিলোঁ যে মই বিয়া নাপাতো। বোলে কিয়? প্ৰতিজ্ঞা কৰিছিলোঁ, মানে ভীষ্ম প্ৰতিজ্ঞা কৰিছিলোঁ। মই মানে ক'লোঁ যে মই বিয়া নাপাতো, এইকাৰণে নাপাতো যে মোৰ 5টা ভণ্টি বিয়া দিওঁতে মোৰ সময় যথেষ্ট লাগিব, আৰু সিহঁতৰ ল'ৰা ছোৱালী যিকেইটা ভাল হ'ব, পঢ়া শুনা মই কৰিম, মই ভাল হ'লে মই মোৰ গোটেই ইনকামটো মই তেওঁলোকৰ ঘৰৰ খৰচ কৰাৰ বাহিৰে তাৰ বাকীখিনি তাৰমানে ভতিজা হওক বা মোৰ ভাগিন হওক, সিহঁতক মই পঢ়াত খৰচ কৰিম। গতিকে মই সংসাৰখন মই যিহেতু বহুত দেৰিকৈ কৰিব লাগিব, গতিকে মইতো কৰি মোৰ হেৰি নহ'ব, গতিকে মই প্ৰতিজ্ঞা কৰিছিলোঁ। কিন্তু সেই প্ৰতিজ্ঞাটো নাথাকিল, ৰাখিব নোৱাৰিলোঁ মই, একমাত্ৰ মোৰ জন্মদাত্ৰী মাতৃৰ কাৰণে। মাতৃয়ে তাৰমানে তেতিয়া দিশাহাৰা হ'ল, যে মোৰ কষ্ট দেখি ক'লে
বোলে বাকী তেতিয়া মোৰ ডাঙৰ ভাইৰো বিয়া হ'ল, সৰু ভাইটিটো মোৰ আগেই হ'ল। চিত্ৰ যি পঢ়াইছিলে সি তাৰ বিয়া প্ৰথমতে হ'ল। তাৰমানে ওচৰৰ ছোৱালী এজনীৰ লগত মানে আমি বিয়াখন ঘৰখন চলিবৰ ঘৰৰ দায়িত্ব ল'লে যেতিয়া মানে সংসাৰখনো তাৰ মানে প্ৰয়োজনীয় হৈ পৰিল। পৰাৰ কাৰণে আমি আপত্তি কৰা নাই। তেতিয়া আমাৰ বৰ্ডেগৰ থাকিল, ইয়াত থাকিল। মই ক'লোঁ আমাৰ আপত্তি নাই। সি সম্পূৰ্ণ খৰচ, বিয়াৰ খৰচ নিজে কৰিছে, সামাজিকভাৱে বিয়া কৰাইছে। গতিকে মই সেইকাৰণে তাক মোৰ গাৰ্জেন হিচাপে মই লওঁ। মোৰ গাৰ্জেন তাৰমানে কি মোৰ ফাইনেন্সাৰো হয়, মোৰ গাৰ্জেন হিচাপে ঘৰৰ গোটেইখিনি ডেভেলপমেণ্টৰ মই কৰিমগঞ্জত থকা 12 বছৰ থাকিলোঁ। সেই 12 বছৰৰ গোটেই গাৰ্জেনখিনি তাৰ ওপৰত যদিও কনিষ্ঠ ভাতৃ হ'লেও তাৰমানে মোৰ জ্যেষ্ঠ ভাতৃৰ দায়িত্ব পালন কৰিছে। আৰু মোৰ বৰ্ডেকাক দিয়া নাই। তাৰমানে বৰ্ডেকাৰ কি মানে ইয়াৰ অকণমান চলৰ পদ্ধতি, খৰচৰ পদ্ধতি অলপ বেলেগ। মোৰ ডাঙৰ দাদা মানে মাষ্টৰ সিমান এটা নাই, পালেই খৰচ কৰি দিয়ে। ইয়াৰ হ'ল মানে খৰচটো অলপ বেলেগ ধৰণৰ, তাৰমানে অলপ লজিকেলি খৰচ কৰে। গতিকে তাক গোটেই দায়িত্বটো মই দি দিলোঁ। গতিকে দি মই যেতিয়া দেখিলোঁ যে তাৰো বিয়া হ'ল, বৰ্ডেকাৰো বিয়া হ'ল, ডাঙৰ তিনিটা বিয়া দিলোঁ, 3টা ভণ্টি বিয়া দিলোঁ। তাৰপিছত আৰু 2টা থাকিলে। তেতিয়াই মানে মায়ে যেতিয়া 2001-ত তেতিয়া মায়ে মানে আছিলে, মই তেজপাত কৰিমগঞ্জতে আছোঁ। মায়ে তেতিয়া ক'লে যে মই মৰিলেও শান্তি নাপাম। এই দেউতাৰ নিচিনা হ'ল। দেউতাই যেতিয়া ক'লে মই মৰিলে, ই যদি ইয়াত ঘৰত থাকে, কলেজটো যদি ডিগ্ৰীটো শেষ নহয়, মই মৰিলে শান্তি নাপাম বুলি কোৱাৰ নিচিনাকৈ মায়ে ক'লে তই বিয়া নাপাতিলে মই মৰি শান্তি নাপাম। লাগিল মোৰ এইটো প্ৰশ্ন। জন্মদাত্ৰী মায়ে এতিয়া আশাটো পূৰণ কৰিবৰ কাৰণে মই ৰমেন ডেকা মজিৰৰ ওচৰত গ'লোঁ। বোলে তেখেতকতো আমি আৰু ৰেচপেক্ট কৰোঁ। তেখেতক ক'লোঁ বোলে আপোনাৰ ওচৰত মই এটা প্ৰতিজ্ঞা কৰিছিলোঁ, কিন্তু মায়ে এতিয়া এনেকৈ ধৰিছে যে এতিয়া মই কি কৰিম, তেখেতৰ পৰামৰ্শ ল'ব গ'লোঁ। তেতিয়া ক'লে তুমি মাৰ কথাটোৱে ৰাখা। জন্মদাত্ৰী মায়ে যেতিয়া বিচাৰিছে সেইটোকে ৰাখা। গতিকে মোৰ ওচৰত প্ৰতিজ্ঞা কৰাটো এইটো ডাঙৰ কথা নহয়। মাৰ আশাটো পূৰণ কৰি যোৱা বুলি কোৱাৰ কাৰণে মই তেতিয়া ক'লোঁ, সৰু ভাইটিকে দায়িত্ব দিলোঁ বোলে ছোৱালী ক'ৰবাত বাজে মোক খবৰ দিবা। মই গুচি গ'লোঁ। তেতিয়া ছোৱালী মানে এজন পালে আৰু মই প্ৰথম কাহিনী ক'ব লাগিলে ছোৱালী চাব আৰম্ভ গ'লোঁ। প্ৰথম ছোৱালী মানে এজনী হেংগালপাৰা ঠাইত পালোঁ যে তাই ইউনিভাৰ্চিটিত ইংলিছত মেজৰ লৈ মানে পঢ়ি আছে। মানে PBS দিছে আৰু পাছ কৰিলে আৰু মাষ্টাৰ ডিগ্ৰী ইংলিছত মানে PBS দি আছে। তেতিয়া মোৰ মামাৰ ল'ৰা হয়, মোৰ বন্ধুৱে পবিত্ৰ কলিতা। মোৰ মামা মানে মা সৰুতে তাতে সিহঁতৰ ঘৰ ডাঙৰ হৈছিল। জন্ম ঘৰ বেলেগ, কিন্তু পবিত্ৰ কলিতাহঁতৰ দেউতাকহঁতেহে মাক মানে চোৱা চিতা তাতে থাকি হৈছিলে, ডাঙৰ হৈছিলে। সেইকাৰণে আমি সেই পবিত্ৰ কলিতাৰ দেউতাক আৰু বৰদেউতাকো আমি মামা বুলি এতিয়াও মাতোঁ। গতিকে সি একফালে মামাৰ ল'ৰা আৰু একফালে মোৰ ক্লাছমেট বন্ধু। গতিকে সি ক'লে বোলে ব'ল, আমি চাইকেল মাৰি গ'লোঁ। তেতিয়া স্থানীয় ব্যক্তি আমাৰ লক্ষেশ্বৰ বৰুৱা ঘৰত উপস্থিত হ'লোঁ। তেখেত তাৰমানে সেই কলেজৰ কেৰাণী আছিলে, তেতিয়া ভেঞ্চাৰ ষ্টেজৰ কেৰাণী। উপস্থিত হ'লোঁ। যেতিয়া বিষয়বস্তুটো পবিত্ৰ কলিতাই ক'লে, তেতিয়া ক'লে যে এইটোতো লাভে নহ'ব তেতিয়াহ'লে, ছোৱালীটোতো যোৱাকালিয়ে বেলেগত ইউনিভাৰ্চিটি কাপালত গুচি গ'ল। তেতিয়া আমি প্ৰথম পদক্ষেপতে উজুতি খালোঁ। খাই লৈ আমি তাতে লক্ষেশ্বৰ বৰুৱাৰ লগত চাহ তাহ খালোঁ। এতিয়াও মোৰ লক্ষেশ্বৰ বৰুৱাৰ লগত সেই সম্পৰ্কটো লৈ আজিও তাৰমানে সম্পৰ্কটো এতিয়াও আমাৰ আছে, ঘনিষ্ঠতা আছে। সেই সম্পৰ্কটোৰ পিছত মানে তাৰপিছত আহিলে দ্বিতীয়গৰাকী। আকৌ খবৰ পালোঁ যে এই পানাৰা ছাইডত আমাৰ খৈৰাবাৰী এৰিয়া পানাৰা, সেইটো উত্তৰে আমাৰ মঙল উত্তৰ ছাইডত। তাতে মানে পলিটেকনিক পাছ কৰি এজনী ছোৱালী আছে আমাৰ কলিতা সম্প্ৰদায়ৰ। গতিকে এইটো মানে বিয়াৰ কাৰণে মোৰ ভনী জোৱাই তাতে 3 নম্বৰ ভণ্টিটো বিয়া দিছোঁ। ভনী জোৱাই ক'লে মানে আগতে খবৰ দিছিলে, মই যোৱাত অকণমান দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে মই গ'লোঁ। মই এখন কৰিমগঞ্জত গ'লে আকৌ 3-4 মান নাহোঁতো। তাৰপিছত আহি গ'লোঁ। গৈ তেতিয়া মই অকলে গ'লোঁ। গৈ তেতিয়া ভণ্টিহঁতৰ ঘৰত ৰাতি থাকিলোঁ বোলে, পিছদিনাখনে ছোৱালী চাবলৈ যাম। তেওঁ কৈছে নাই এইটো নহ'ব, এইটো ভেটেৰিনেৰী ডাক্তৰ কোনোবা তাৰ লগত ঠিক হৈছে। আকৌ দ্বিতীয়বাৰ উজুতি খালোঁ আৰু নগ'লোঁ। ক'লে যে এইটো ঠিকেই হৈ গৈছে, এইটো যাব নালাগে। গতিকে মই উজুতি খালোঁ। তাৰপিছত আকৌ গ'লোঁ, আকৌ চাকৰিত গ'লোঁ। আকৌ 6 মাহ পিছত আহিলোঁ। তেতিয়া আকৌ মানে সৰু ভাইটি যিটো চিত্ৰ, সি ক'লে যে এই আৰু 2টা ছোৱালী আনি থৈছোঁ, এইটো চাব লাগে। তেতিয়া মই ফটো চালোঁ। এটা অকণমান মানে মোৰ সমানে ওখ হ'ব আৰু এটা মোতকৈ অলপ ওখ যেন লাগিলে ফটোটো দেখি। মই প্ৰথম মানে মোৰ হাইটৰ মিলাটোকে চাব গ'লোঁ হাজৰিকাপাৰাত। তাতে গৈ এই মোৰ বন্ধু আকৌ সত্য শৰ্মাৰ বাইকতে গ'লোঁ। তাৰ মটৰচাইকেল RX 100 আছে।
তাক ক'লোঁ বোলে এনেকৈ কামত যাওঁ বোলে ঠিক আছে যাওঁ আবেলি গৈ গ'লোঁ চাহ তাহ খালোঁ তেতিয়া ছোৱালীটো BEd পঢ়ি আছিলে মই মঙলদৈ আমাৰ BEd কলেজত খবৰ দি আনালে খবৰ দিয়ে গৈছিলোঁ আমি খবৰ দি আহিলে কথা পতা পাতিলোঁ ধনী মানুহ ঘৰ তেওঁলোকৰ ঘৰত 4-5জন চাকৰিয়ালে আছে মা চাকৰি কৰে দেউতাকে চাকৰি কৰে ককায়েকে চাকৰি কৰে দদায়েকে চাকৰি এই হেৰি ভায়েকে চাকৰি কৰে গতিকে খালি চাকৰি নকৰা সেই দুজনে আছিলে এটা হ'ল তাই BEd পঢ়ি আছিলে আৰু তলত ভণ্টি এটা আছিলে তাই BA পঢ়ি আছিলে গতিকে মইতো ভাবিছোঁ এইটোতো আমাৰ লগত একেবাৰে নিমিলে আমাৰ আৰ্থিক অৱস্থা কোনো মই চাকৰিটোহে মোৰ আছে কিন্তু ঘৰুৱা অৱস্থাটো মোৰ আন্তঃগাঁথনি একেবাৰে নাই এতিয়া যিয়ে নহওক চালোঁ ছোৱালীৰ কথা পাতিলোঁ ছোৱালীৰ কোনো আপত্তি নাথাকিলে মই গোটেই মাইনাছ লেভেলৰ পৰা মোৰ লাইফ হিষ্ট্ৰীটো কৰোঁ কোৱাৰ পিছত মানে ছোৱালীজনী আপত্তি কৰা অৱশ্যে নাই তাৰপিছত মাতি আহিলোঁ এসপ্তাহ পিছত তেওঁলোক আহিল অহাৰ পিছত মই অলপ ছুটি ল'লোঁ ছুটি লৈ পেলাই মই ৰখিলোঁ আহি আমাৰ ঘৰতো মানে আবেলি পৰতে আহিলে চালে চাই মেলি 2 দিন পিছতে খবৰ দিম বুলি কৈছিলে তাৰপিছত খবৰটো তেওঁলোকে নিদিয়াৰ পিছত 3 নম্বৰ দিন তেতিয়া ফোনৰ তেনেকুৱা যোগাযোগ নাছিলে তেতিয়া মই তেখেতসকলৰ ৰিলেটিভ আমাৰ মৌজাদাৰ সম্পৰ্ক মোৰ মানে আছে মোৰ জীৱন এই পৰিক্ৰমাত মানে মৌজাদাৰবিলাকৰ এটা ৰোল আছে ঠিক তেনেকুৱা আকৌ এতিয়া বিবাহ ক্ষেত্ৰত তাৰমানে আমাৰ ধনী মৌজাদাৰ প্ৰয়াত ৰমা ডেকা তেওঁৰ ৰিলেটিভ হয় এই ৰমা ডেকাই মোক মানে খুবেই ভাল পায় গতিকে মই গৈ তেওঁকে সুধিলোঁ বোলে আপোনাৰ ৰিলেটিভৰ মই গম পাওঁ এই কথাটো গতিকে মই সিহঁতক সুধিলোঁ বোলে সিহঁতে কিন্তু অকণমান মানে নিগেটিভ এটা হেৰি ক'লে তেতিয়া মই কিবা কিবি ক'লোঁ নহয় আপুনি নক'ব মোৰ কাৰণে আপুনি ক'ব নালাগে ভগৱানে যি কৰে ভালে কৰে ছোৱালীজনী বিয়া দিব গাৰ্জেনৰ দায়িত্ব এটা আছে গতিকে হয়তো মোক উপযুক্ত বুলি ভবা নাই মানুহজন উপযুক্ত ভালে মোৰ ঘৰখন হয়তো উপযুক্ত বুলি ভবা নাই কাৰণ মোৰ লাইবিলিটিছ বহুত আছে এই লাইবিলিটিছটো তেওঁলোকে দেখি হয়তো ভাবিছে যে মোৰ ভণ্টি হয়তো তাতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে গতিকে আমি যিটো ভণ্টিয়ে আমাৰ কোনোদিন সেই সংগ্ৰাম কৰা নাই তো এই ভাবি তেওঁলোকে গৈছে গতিকে মই মানে এতিয়া 3 নম্বৰ মোৰ তেনেকৈ গুচি গ'ল যোৱাৰ পিছত তেতিয়া মই ভাবিলোঁ যে মাৰ হয়তো প্ৰতিজ্ঞা মাৰ যিটো আশা কৰিছে সেইটো পূৰণ কৰিব নোৱাৰিম নেকি বুলি মোৰ অকণমান বেয়া লাগি চতুৰ্থজনী যিটো ছোৱালী আছিলে ওখ মই আৰু নগ'লোঁ চাবই নগ'লোঁ মানে অলপ বেয়াও লাগিল 3বাৰ উজুতি খালোঁ 3বাৰ উজুতি খোৱাৰ পিছত আৰু মই যিটো ভাবিছিলোঁ মাৰ কাৰণে সেইটো আকৌ ভাব অলপ মানে মোৰ নাইকিয়া হৈ গ'ল তাৰপিছতে মই মানে ভাবিলোঁ যে নাই নহ'বই যেন পাইছোঁ মোৰ বিয়া হয়তো কপালতে নাথাকিব পাৰে গতিকে মই আকৌ গুচি গ'লোঁ তেতিয়া আকৌ যেতিয়া ছুটিৰ পিছত আহিলোঁ তেতিয়া মায়ে আকৌ জোৰ কৰি ধৰাৰ পিছত মই ক'লোঁ মই আৰু ছোৱালী চাবলৈ নাযাওঁ তোমালোকে য'ত ছোৱালী চোৱা পচন্দ কৰা সেইটোৱে মোৰ পচন্দ এই কথাটো কৈ গ'লোঁ মই কিন্তু নাযাওঁ মা নহয় মোৰ সৰু ভাইটি আৰু মা পৰিয়ালটোক দায়িত্ব দিলোঁ বোলে মই যি চাবা ছোৱালী সেইটোৱে মোৰ হ'ব যদি মোৰ লগত বিয়া হয় সেইটোৱে হ'ব আৰু কিন্তু মই ছোৱালী চাবলৈ আৰু ক'তো নাই এই বুলি কওঁতে তাৰমানে মই সেনেকৈ গুচি গ'লোঁ গুচি যোৱাৰ এমাহমান পিছত আমাৰ গাঁৱৰে স্বৰ্গীয় ভূমিধৰ কলিতা 2 নম্বৰ জুৰিৰ এতিয়া মোৰ মিছেছ এইটো সহধৰ্মিনী হৈছে তেখেতক চাবলৈ গ'ল তেতিয়া মোক ক'লে এনেকুৱা তেতিয়া লেণ্ড ফোন আছিলে মোক ক'লে যে এনেকৈ হৈছিলোঁ ঠিক আছে আৰু ঠিক আছে মই যাম এই বুলি আহি মই তেওঁলোকৰ ঘৰত মাতিলে মই গ'লোঁ গৈ কথা পাতিলোঁ ক'লোঁ মোৰ অকণমান সমস্যা এটা আছে বিয়া 6 মাহমান দেৰি হ'ব মই তাৰমানে তেতিয়া মোৰ ঘৰে নাই মানে বিয়া যে পাতিম মোৰ ঘৰ এটা স্থায়ী ঘৰ এটা মই একচেলীয়া ঘৰ এটাত থাকোঁ এটা ৰুমত এখন বিচনা একচেলীয়া ঘৰত থাকোঁ গতিকে মইতো ঘৰ এটা বনাব লাগিব এই বুলি মই সৰু ভাইটিকে মই এইবাৰ যিখিনি পইচা আনিছিলোঁ সৰু ভাইটোক ক'লোঁ বোলে এনেকৈ 2টা ৰুমৰ এটা ঘৰ লেট্ৰিন বাথৰুম পিছফালেদি কৰিলোঁ গতিকে 6 মাহমান পিছত বিয়া পাতিব ছোৱালী যদি ঠিক হৈ গ'ল এতিয়া বিয়া পাতিব লাগে গতিকে এইখিনি বস্তু প্ৰয়োজন আছে এই বুলি সিও ভাইটিয়ে তাৰমানে জোৰদাৰকৈ লাগিল ঘৰটো 6 মাহৰ ভিতৰত মানে ঘৰটো ওলাল তাৰপিছত লেট্ৰিন বাথৰুম হ'ল ঠিক তেনেকৈ মানে বিয়াৰ তাৰিখৰ যোগাযোগ হ'ল তেতিয়া তেওঁলোকৰ পৰা প্ৰেছাৰটো বেছি হৈ আহিল মানে ছোৱালী ঠিক হ'ল কিন্তু আঙুঠিও পিন্ধোৱা নাই হোৱা নাই কাৰণে বিয়াখন হ'বনে নাই এটা সন্দেহৰ কাৰণ যিহেতু মই দূৰত চাকৰি কৰোঁ গতিকে সন্দেহ থকাটো স্বাভাৱিক গতিকে এনে ঘনে যেতিয়া মানে মোৰ ঘৰত মই আহিলেই আহে গতিকে তেতিয়া মই ক'লোঁ গতিকে মই বিয়াত তাৰিখ কৰিব নালাগে মাঘ মাহৰ পূৰ্ণিমাৰ তিথিত 11 ফেব্ৰুৱাৰী হ'ব সেইদিনা মোৰ বিয়া হ'ব যদি আপোনালোকৰ একো আপত্তি নাই পঞ্জিকা নাই মই মানে কেলেণ্ডাৰত চাইছোঁ মাঘ মাহৰ পূৰ্ণিমাৰ তিথিত
11 ফেব্ৰুৱাৰী পূৰ্ণিমাৰ দিনেই মোৰ বিয়া হ'ব কাৰণ মোৰ আগৰখিনি অন্ধকাৰতে গৈছোঁতো গতিকে পূৰ্ণিমাটোকে বাছি লৈছোঁ সেই পূৰ্ণিমাটো বাছি লৈছোঁ গতিকে মই কাকো সোধা নাই মই ঘৰৰ পৰিয়ালক সোধা নাই তেওঁলোকক সোধা নাই যদি আপোনালোকৰ কোনো আপত্তি নাথাকে তেতিয়াহ'লে মাঘ মাহৰ পূৰ্ণিমাতে চিঠি চাব পাৰে আৰু আঙুঠি পিন্ধাটো ইয়াৰ মাজতে তেতিয়া তাৰমানে মই যিটো কৈছোঁ 3 মাহমান আৰু বাকী আছে ইয়াৰ মাজত মই কৰাই ল'ম চিন্তা কৰিব নালাগে আঙুঠি পিন্ধা মানে এইটো আমাৰ চিন দিয়া বুলি কয় তেতিয়া সেইটো মই কৰাই দিলোঁ সময় মানে নেক্সট বাৰ আহি মই কৰাই দিলোঁ তাৰপিছত মানে বিয়াৰ প্ৰস্তুতি চলিল গতিকে বিয়াৰ কাহিনীটো সেইটোৱে দেন মানে বহুতখিনি আমি গম পালোঁ মানে নকৰাৰ পৰা আৰম্ভ কৰি এইটো শেষত যায় মানে এতিয়া মোৰ বৰ্তমানত মোৰ ল'ৰা এটা আৰু ছোৱালী এটা তাতেও কাহিনী বহুত হৈ গ'ল তাৰমানে কি ল'ৰাটো জন্ম পালে মোৰ কৰিমগঞ্জতে জন্ম হৈছে 99 ছেপ্টেম্বৰ জন্ম পাইছে 14 ছেপ্টেম্বৰ তাতে মোৰ জন্ম হ'ল ল'ৰাটো তাৰপিছত মই 2001 মৰিগাঁও আহিলোঁ 2004 আকৌ দুৰ্নীতি ভেটেনেৰীত আহিলোঁ যথেষ্ট কষ্ট মৰিগাঁৱত পালে ল'ৰাটোৱে মানে বানপানীত মানে আক্ৰান্ত অঞ্চলত 15 দিন ৰাস্তাত চাং পাতি থাকিবলগীয়া হ'ল তাৰপিছতে বেয়া লাগি পেলাই মই আকৌ ঘৰত থৈ গ'লোঁ তাৰপিছত মই ট্ৰেন্সফাৰ বদলীকৰণৰ কাৰণে যথেষ্ট চেষ্টা কৰি পেলাই মই 2004 জানুৱাৰীত মই দুৰ্নীতি ভেটেনেৰীত জইন কৰিলোঁ কৰি উঠি মই কোৱাৰ্টাৰটো দুৰ্নীতি ভেটেনেৰী ৰিপেয়াৰ কৰি মানুহৰ সুবিধাৰ কাৰণে যে সকলো সময়তে যাতে মই ছাৰ্ভিচটো দিব পাৰোঁ বুলি মই ওচৰত ঘৰ 1.5 কিলোমিটাৰ নহয় কিন্তু তথাপি মই কোৱাৰ্টাৰত থাকিলোঁ কিয় মানুহবিলাক কোৱাৰ্টাৰত জেনেৰেলি বিচাৰি মানুহ ৰাতি হ'লেও ঘৰত আহিবলৈ টান পায় সেইটো কাৰণে মই কোৱাৰ্টাৰত থাকিলোঁ তাৰপিছত মানে ল'ৰাটো জন্মৰ পিছত মই ছেকেণ্ডবাৰ মানে ভাবিছোঁ যদিও তাৰমানে মোৰ মিছেছৰ হৰম'নেল কিবা এটা ইমবেলেঞ্চ এটা হ'ল হোৱাৰ কাৰণে গুৱাহাটী মঙলদৈ তেজপুৰ চাকৰি কৰোঁতেও বহুতখিনি চিকিৎসা কৰিলোঁ কিন্তু সফল নাপালোঁ লাষ্টত গৈ মই ভেলোৰত গ'লোঁ ভেলোৰত মানে ডায়েগন'চিছ হ'ল যে তাতে হাইপাৰপলেক্টেমিয়া বুলি এটা বেমাৰ আছে যিটো পিটুইটাৰী গ্লেণ্ডৰ মাইক্ৰ'এডিমা এটা সৰু এটা মাইক্ৰ'এডিমা আছে সেইটোৰ পৰা হয় গতিকে সেই হৰম'নটোৰ ইমবেলেঞ্চৰ কাৰণে তাৰমানে এইটো ইছ্যুটো অহা নাই কনচিভ হোৱা নাই গতিকে বাইদেউ এজনী পালোঁ যিটো বাইদেউ তাৰমানে লক্ষ্মী মানে নামে লক্ষ্মীয়ে মানে লক্ষ্মী আৰু সেই বাইদেৱে মানে ইমান ধুনীয়াকৈ ট্ৰিটমেণ্টটো আৰম্ভ কৰি দিলে আমি 2010 মই জুলাইত গৈছিলোঁ তাত চিকিৎসা কৰিলোঁ তাৰপিছত আকৌ ছমাহ পিছত চেকআপ মাৰিলে মই ডিচেম্বৰত গ'লোঁ ছেকেণ্ড টাইম চেকআপ কৰে MRI চেমাৰাই কৰি টিউমাৰটো ক'লে গৈছে এইটো অপাৰেশ্যন ষ্টেজ নহয় মেডিচিন দিয়ে আপোনালোকে চলি পাৰিব মাজে মাজে চেকআপ কৰিব আৰু 2 মাহৰ কাৰণে মেডিচিন দিলে হৰম'নটো কৈছে 2 মাহৰ ভিতৰত যদি আপোনাৰ কনচিভ কৰে তেতিয়াহ'লে আপুনি এজন ভাল গাইনী ডক্টৰৰ লগত কনচাল্ট কৰিব সেইমতে বাইদেউৰ পৰামৰ্শতে আমাৰ 2 মাহৰ পিছতে কনচিভ কৰালে আৰু এই বাইদেউৰ চিকিৎসাতেই ছোৱালী এজনী মই বিচৰা মতে ছোৱালী এজনী আছে এতিয়া মোৰ ক্লাছ 7ত পঢ়ে আৰু ল'ৰাটো এতিয়া MCA কমপ্লিট কৰিলে BSc কম্পিউটাৰ ছায়েন্স আছিলে ললিত চন্দ্ৰ ভৰালী কলেজ এতিয়া কটন ইউনিভাৰ্চিটিৰ পৰা এই জুলাইত কমপ্লিট হৈছে গতিকে এইখিনিয়ে মোৰ সংসাৰ মিছেছটোৰ যদিও মানে গ্ৰেজুৱেট আছিলে হিষ্ট্ৰীত অনাৰ্ছ আছিলে প্ৰিভিয়াছটো তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া আছিলে দেউতাক চাকৰি ঢুকোৱাৰ পিছত তেখেতসকলৰ অৱস্থা বেয়া হ'ল সেইকাৰণে মাষ্টাৰ ডিগ্ৰী তেখেতৰ কমপ্লিট হোৱা নাছিল ঘৰতে থাকিবলগীয়া হ'ল গতিকে প্ৰিভিয়াছ পাছ কৰি মাষ্টাৰ এই শেষৰখিনি মানে কৰিব নোৱাৰিলে গতিকে এতিয়া মোৰ গৃহিণী গতিকে তাত চাকৰি তাকৰি কোনো এপ্লাই কৰিছিল যদিও আৰু বিশেষ লগা নাছিলে এনেকুৱাকৈ হ'ল গতিকে এতিয়া এনেকৈ মানে এখন সুখৰ সংসাৰ চলি আছে সুখৰ বুলিও ক'ব নোৱাৰি দুখৰো ক'ব নোৱাৰি মাজত আছোঁ তাৰমানে ভাবাটো মানে ছোৱালী ভাবিছিলোঁ ছোৱালী 12 বছৰ মূৰত পালোঁ সেইকাৰণে সংসাৰটো দীঘলীয়া হ'ল বিয়া হওঁতেও দীঘলীয়া হ'ল গতিকে এতিয়া মোৰ অৱসৰৰ সময়ত যদি সময়মতে মই বিয়া কৰাব পাৰিলোহেঁতেন হয়তো আজি ছোৱালী বিয়া দিব পাৰিলোঁ হয় বা ল'ৰাটো গ'লে এইটো ক'ব নোৱাৰি এতিয়া এইটো ভগৱানৰ ওপৰত কথা জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া আছে এইটো মানে কোনো কাৰো হাতত নাথাকে এইটো একমাত্ৰ ওপৰজনে জানে তেখেতৰ নিৰ্দেশতেই চব কথা চলিব এইটো কাৰো হাতত নাথাকে আমি যদি ভাবোঁ গোটেই আলোচনাৰ পৰা এটা কথা আমি মানে ভাল ধৰণে বুজি পালোঁ যে এটা গোটেই সংগ্ৰামী জীৱন প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি এগৰাকী চিকিৎসক হিচাপে কৰিমগঞ্জত জইন কৰালৈকে তাৰ পৰা আহি গোটেই বিয়া বাৰুৰ ছোৱালী বিচৰালৈকে এটা বিৰাট সংগ্ৰামী জীৱন আমি দেখা পাইছোঁ আৰু ইমানখিনি সংগ্ৰামী জীৱন এটা লৈ ধুনীয়াকৈ নিজৰ পৰিয়ালটোক শিক্ষা দীক্ষাৰে বা সমাজখনত এইটো দায়িত্ব পালন কৰি অহাৰ কথাও আমি জানিব পাৰিছোঁ এতিয়া মই এইটোৱে ক'ব ক'ম আপোনাক নতুন প্ৰজন্মৰ যিসকলে আৰ্থিক দুৰৱস্থাক এটা গইনা হিচাপে লৈ এটা হেতু হিচাপে লৈ নিজৰ যি সাধনা যি কাম যি পঢ়া শুনা তাৰ পৰা যিটো আঁতৰি আহিব খোজে তেওঁলোকক কি ক'ম
নতুন প্ৰজন্ম নহয় এতিয়া নতুন প্ৰজন্মৰ এতিয়া সমাজখনত অকণমান অলপ আগৰ সেই হেৰিটো নাই, এই দুৰ্দশা নাই এতিয়া মানুহ প্ৰায় ঘৰতে মানে টকা পইচা পঢ়াবৰ কাৰণে ইমান টকা পইচাৰ অভাৱ মই দেখা নাই। কিবা নহয় কিবা কোনোবা সমাজ সেৱকবিলাকেও সহায় কৰে, ওচৰৰবিলাকে সহায় কৰে। এটা সময়ত আমি দৌৰি গৈছিলোঁ, কোনো পৰা কাৰো সহায় পোৱা নাছিলোঁ। এতিয়া এটা এনেকুৱা এটা জনসচেতনতা বাঢ়িছে যে মানুহকে সমাজৰ মানে দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীক মানে পঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰে। NGO আছে, ৰাজনৈতিকভাৱে চৰকাৰৰ ফালৰ পৰাও অৰিহণা আছে। গতিকে পঢ়াত ভাল থাকিলে এতিয়া কোনো কাৰণে মানে উচ্চ শিক্ষাৰ কাৰণে হেঙাৰ নহয়, অৰ্থৰো হেঙাৰ নহয়। আমি যিটো পাইছিলোঁ, আমি যদি সেই সময়ত আমি অৰ্থৰ অভাৱ নাথাকিলে আমি হয়তো এতিয়া মই আজি ক'বলৈ লাগিব, মই মোৰ মানে চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ ডক্টৰ আমাৰ লাহন ছাৰ, তেখেত এতিয়া প্ৰয়াত, তেখেতে মোৰ যথেষ্ট জোৰ কৰিছিলে। কাৰণ মোৰ মানে লাষ্ট ফাইনেল ইয়াৰ ক্লাছৰ মোৰ প্ৰেক্টিকেলৰ ধৰণটো দেখি, মোৰ চাৰ্জাৰী ট্ৰিটমেণ্টটো দেখি তেখেতে মোৰ ইমপ্ৰেছ হৈছিলে। তেখেতে মোক যথেষ্ট জোৰ কৰিছিলে মানে চাৰ্জাৰী ডিপাৰ্টমেণ্টত। এতিয়া আমাৰ লগৰে প্ৰায় 14-15টা মানে ক্লাছমেট আমাৰ এতিয়া প্ৰফেচাৰ হৈ আছে, হেড অফ দ্য ডিপাৰ্টমেণ্ট হৈ আছে। গতিকে সেই সময়ত ময়ো যদি কৰিব পাৰিলোহেঁতেন, মই তেতিয়া ছাৰক ক'লোঁ, ছাৰ মোক বেয়া নাপাব, মই লোন লৈ পঢ়া মানুহ, প্ৰাইভেট লোন আছে, বেংকৰ লোন আছে, গতিকে ঘৰখন মই চাব লাগিব। গতিকে মই এই 2 বছৰ মাষ্টাৰ ডিগ্ৰী কৰিলে যদি পিছত চাকৰিটো নাপাওঁ তেতিয়া মোৰ প্ৰব্লেম হ'ব। তেতিয়া মানে আমাৰ চাকৰি ভেকেঞ্চি আছিলতো, আমাৰ প্ৰথম পাছ কৰি ভেকেঞ্চি আছিলে, কিন্তু মাষ্টাৰ ডিগ্ৰীৰ কলেজত ভেকেঞ্চি নাছিলে, প্ৰফেচাৰৰ ভেকেঞ্চি নাছিলে। গতিকে আমাৰ ডাইৰেক্ট ফিল্ডৰ ভেকেঞ্চি আছিল কাৰণে মই গুচি গ'লোঁ, সেনেকৈ গুচি আহিলোঁ। গতিকে এতিয়া তাৰমানে মই দেখিছোঁ হেঙাৰ এইকাৰণে হ'ব নোৱাৰে, আমাৰ গাঁৱৰ দগীয়াপাৰা গাঁও এটা সময়ত খুব দুখীয়া গাঁও আছিল, কিন্তু এতিয়া খুব স্বাৱলম্বী গাঁও হৈছে, আদৰ্শ গাঁও হৈছে, প্ৰতিষ্ঠিত হৈছে। এতিয়া আমাৰ দগীয়া গাঁৱত 2জন SCS বিষয়া আছে, তেওঁলোকৰ মা দেউতাকক যদি চোৱা যায়, আমি কৰিছোঁ যে এতিয়া তেওঁলোকৰ আজি 2 বছৰ 3 বছৰ আমি যদি পিছলৈও চাওঁ, তেতিয়াও দেখিব পাওঁ যে তেওঁলোকৰো দৰিদ্ৰতাটো আছে। তাৰমানে যিজন নিধি কলিতা বুলি খেতিয়ক ওজাপালি এটা ভাল দাইনাপালি আছিলে, ভাল খেতি কৰিছিলে। সেই প্ৰকাৰে তাৰমানে পৰি এতিয়া তেওঁৰ ল'ৰা আজি প্ৰতিষ্ঠিত তাৰমানে এজন প্ৰশাসনিক বিষয়া, SCS বিষয়া হৈছে। আৰু ঠিক আমাৰ গাঁৱৰ এজন আছে যে কনক চহৰীয়া, তেওঁ BA পাছ যেতিয়া কৰিছে তেতিয়া হয়তো বিৰল, এই অঞ্চলত BA পাছ নাই, কিন্তু তেওঁ চাকৰি এটা পোৱা নাছিল, প্ৰাইভেট কোম্পানী থাকি তেওঁৰ ল'ৰা এতিয়া ভগৱানে মানে কি ফল, কৰ্মই যিটো ফল দিয়ে নহয়, কৰ্ম মানুহ কৰি থাকিলে ফল এটা পাব। এতিয়া ফলটো তেওঁ ল'ৰা ছোৱালী পাইছে। এনেকুৱা মই এইটোৱে ক'ম যে অনুসৰক মানে স্বচ্ছতাৰে ধৰ্মক ভাবি আধ্যাত্মিক মানুহ এটা মন লাগে। মই এইটো বিচাৰোঁ যে আধ্যাত্মিক মন এটা লাগে। পঢ়া শুনাত হওক, যিকোনো হওক, চাকৰি কৰ্মজীৱনত হওক, সকলো সময়তে আধ্যাত্মিক এটা লাগে। তাৰমানে আধ্যাত্মিক ভাৱটোৱে মানুহৰ তাৰমানে কি হয়, অলপ উচ্চ খাবলৈ নিব পাৰে। কিয় নিব পাৰে, তাৰমানে স্বচ্ছতাটো কৰ্মজীৱনত এটা স্বচ্ছতা থাকিব। আধ্যাত্মিক দিশটো তাৰমানে মই কি কৰিম, আৰু কঠোৰ পৰিশ্ৰমটো মই আধ্যাত্মিক দিশেদি আনিব লাগে। তাৰমানে মই অধ্যয়ন কৰিব লাগে, আধ্যাত্মিক মানে ধ্যান কৰিব লাগে যে মই কেনেধৰণে আগবাঢ়িম। আৰু এতিয়া মই এইটো কথা ক'ব বিচাৰোঁ যে এতিয়াৰ প্ৰজন্মত এটা সময় কম্পিটিশ্যন আছে আনক লৈ, যে সি কিবা কৰিছে মই কৰোঁ। এতিয়া কম্পিটিশ্যন কৰিব দিছে নিজক লৈ, তাৰমানে মই কি কৰিছোঁ, তাৰমানে মই এইখিনি কৰিব কিয় পৰা নাই, মই নিজকে কম্পিটিশ্যন আনিব লাগিব যে মই এইখিনি পাৰিমেই। এতিয়াৰ কনচেপ্টটো এনেকুৱা। গতিকে মই আৰু চাকৰি জীৱনত মই যেতিয়া পশু চিকিৎসা বিষয়া এটা হ'লোঁ, তেতিয়াই মই পক্ষীৰ মানে ভাষাটো শিকিবলৈ ধৰিছোঁ। মই কেনেধৰণে তাৰমানে পক্ষীৰ ভাষাটো মই শিকিব পাৰোঁ, কাৰণ অমাত বস্তু, কিন্তু তেওঁলোকৰ এটা ভাষা আছে, সেই ভাষাটো শিকিব পাৰিলেহে তাৰমানে প্ৰকৃততে চিকিৎসক। মই যথেষ্ট চেষ্টা কৰি আছোঁ, এতিয়াও মই চেষ্টা কৰি থাকোঁ যে কি ক'ব বিচাৰিছে। মই মানুহবিলাকক সজাগতা সভাবিলাকো কওঁ যে আপোনালোকে জীৱ জন্তু পুহিছে, আপোনাৰ জীৱ জন্তু ঘৰতে থকাটো আপোনালোকে ষ্টাডি কৰিব, কিবা নহয় কিবা ক'ব বিচাৰে, সেইটো আপোনালোকে ধ্যান কৰক, অধ্যয়ন কৰক, তেতিয়া আপুনি গম পাব যে আপোনাৰ ছাকচেছ হৈছে। যি কৰিব বিচাৰিছে আপোনাক ছাকচেছ কৰিছে, আপুনি ভাষা জ্ঞানটো শিকিব। আমাৰ পশুপালন চিকিৎসা বিষয়াসকলৰ এটাই প্ৰব্লেম থাকে, আমিতো প্ৰথম কথা হ'ল আমি এনিমেলটো চাব লাগিব, তাৰ লক্ষণখিনি চোৱাৰ পিছত আমি ছেকেণ্ড টাইম যাব লাগিব আমি অনাৰজনৰ পৰা আমি কিছু মানে অধ্যয়ন কৰিব লাগিব যে কি কি প্ৰব্লেম হৈছে, কি গতিকে এই দুটা বস্তু আমি নিয়াৰ কৰি আমি ডায়েগনচিছটো কৰিব লাগিব। আৰু ভেটেৰিনেৰী লেবৰেটৰীটো এতিয়াও ইহঁতৰ ফুল্লি ডেভেলপ হোৱা নাই। মইতো আশা কৰোঁ যে এটা লেবৰেটৰীত মই 5 বছৰ কাম কৰিছোঁ, মই লেবৰেটৰী যথেষ্ট ডেভেলপ কৰিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিছোঁ। এতিয়া মই জিলা প্ৰশাসনত থাকোঁতে আমাৰ তেজপুৰত যিখন DDL ওলাইছিলে, মই সেইদিনাখনে কৰ্ম মানে আৰম্ভ কৰিছোঁ, যিহেতু 2012 চনতে গঢ়ি তোলে চেঞ্চন পষ্ট মানে পৰি আছিলে। এতিয়া মই এডিশ্যনেল ষ্টাফ দি তাৰমানে তাত মই DDLটো আৰম্ভ, কাৰণ এতিয়া ডায়েগনষ্টিকটো এতিয়া পশু চিকিৎসা বিজ্ঞানত এতিয়া ডায়েগনচিছটো এতিয়া মূল টুল হৈছে।
উন্নত চিকিৎসা কৰিবলৈ ডায়েগনষ্টিছটো লাগিব। গতিকে মই অগ্ৰজসকলক কৈছোঁ যে পঢ়াৰ ক্ষেত্ৰত কোনো হেঙাৰ নহয়, দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। নিশ্চয় নিশ্চয়। দৰিদ্ৰতাই কোনো তাৰমানে হেঙাৰ এতিয়া হ'ব নোৱাৰে। এটা সময়ত আছিল কিন্তু দৰিদ্ৰতাই হেঙাৰ আছিলে, আমি বহুত ষ্ট্ৰাগল কৰি গৈছোঁ, কিন্তু আমাৰ নিচিনা হয়তো বহুতে এই ষ্ট্ৰাগলটো কৰিব নোৱাৰাৰ কাৰণে হয়তো বেকফুটত ৰৈ গৈছে। সেইটো মই নকওঁ যে আমাৰ সেই সময়ত তাৰমানে বেকফুটত ৰোৱা মানুহ বহুত আছে, মোৰ নিচিনা বহুত আছে, কিন্তু মই হয়তো ভগৱানে মোক সহায় কৰিলে মানুহ হয়তো পঠিয়াই দিছে সময়ত, মানে মানুহ পঠিয়াইছে যে ইয়াৰ পঢ়াখিনি কমপ্লিট কৰিবৰ কাৰণে। কিন্তু এনেকুৱা হয়তো কাৰোবাক হয়তো ভগৱানে সহায় নকৰিবও পাৰে, কিন্তু তেতিয়া সেই সময়ত পৰিৱেশটো এনেকুৱা আছিল যে খুব মানুহ ৰাইজৰ পৰা সহায় সহযোগিতা পোৱা নাছিল এতিয়া যেনেকৈ পায়। গতিকে মই আৰু এটা কথা মোৰ ইয়াত থাকে, আপোনালোকে জানে মই অকণমান সামাজিক দিশটো মই অলপ বেলেগ ধৰণে অধ্যয়ন কৰি থাকোঁ, কাৰণ সামাজিকভাৱে মই অকণমান চোৱা চিতা কৰোঁ। মই প্ৰায় মানুহৰ দুখীয়া, মই এটাই মোৰ পলিচি যে মোক কোনোবাই পঢ়াইছে, মই দুখীয়া ছাত্ৰ আছিলোঁ, মোৰ দৰিদ্ৰ পৰিয়ালত মোক পঢ়াইছে, পঢ়া শুনাত বেলেগৰ পৰা অৰিহণা আছে, সহায় কৰিছে মোক, গতিকে মইনো কিয় কৰিব নোৱাৰোঁ। মই যিখিনি সমস্যা মই নিজক কেতিয়াবা চেক্ৰিফাইচ কৰি হ'লেও মই দুখীয়া ল'ৰা ছোৱালী, মই চাকৰি জীৱনৰ আৰম্ভণিৰ পৰা মই বহুতক তাৰমানে অৰ্থ সাহাৰ্য দিছোঁ। এতিয়াও মই দুখীয়া ল'ৰা ছোৱালী পালে মই যথেষ্ট সহায় কৰোঁ। পৰীক্ষাৰ সময়ত মই ঘৰে ঘৰে যিবিলাক ভাল ৰিজাল্ট কৰিছে, ষ্টেণ্ড কৰা হওক, মই ঘৰে ঘৰে যাওঁ, মই যৎপৰোনাস্তি মই কাৰোবাক বস্ত্ৰ দি হওক, কাৰোবাক কিতাপ কিনি হওক, কাৰোবাক মই কেছ পইচা দি। এতিয়া আজিয়ে মই 3 ঘৰত খবলৈ মই আহিছোঁ, 90% পাইছে, 95%। মোৰ বন্ধু আছে, মোৰ ফাৰ্মাৰৰ ছোৱালী পাছ কৰিছে। মই প্ৰতি বছৰে এইটো কৰোঁ, আৰু প্ৰতি বছৰে মই বিহুত পৰিয়ালৰ ফালৰ পৰা মই জ্যেষ্ঠজনক বা আমাৰ শিক্ষাগুৰুসকলক বা ৰোগীয়াসকলক গৈ ঘৰত গৈ পৰিয়ালে হওঁতে মই তাৰমানে কি তেওঁলোকক এটা সম্বৰ্ধনা মই জনোৱাৰ এটা অভ্যাস আজি 18 চনৰ পৰা কৰি আছোঁ, এইবেলো কৰিছোঁ মই। গতিকে এইটো মোৰ এটা কি মানে আত্মাৰ এটা মই সন্তুষ্টি লাভ কৰোঁ যে নিৰীহ লোকক সহায় কৰাটো মোৰ যি আছে। মই এতিয়া খুব পশু চিকিৎসা বিষয়া হিচাপে মই অৱসৰ ল'ম, কিন্তু মোৰ যদি চোৱা যায় যে যিখিনি মোৰ নিজস্ব ডেভেলপ মোৰ সিমানখিনি হৈ উঠা নাই। মই এটা ঘৰ কিবা কৰি মই লৈছোঁ, ৰেডিমেড ঘৰ এটা মই কিনিছোঁ বা হেৰি কৰিছোঁ, মই গাড়ী এখন এতিয়াও লোৱা নাই, কিন্তু মই যথেষ্ট মই মানে মানুহক সহায় কৰিবলৈ মই এইকাৰণে কৰোঁ যে মোৰ প্ৰিন্সিপলটো হ'ল মই সহায় পাইছোঁ, মই আনক সহায় কৰিম, মোৰ এইটো হ'ল প্ৰিন্সিপল। আমি কেনেধৰণে কি কৰিছিলোঁ আমি নকওঁ, আমি অৰ্থ সংগ্ৰহৰ কাৰণে বহুত ধৰণৰ ইয়াত আৰু এইবিলাক নকোৱা কথাও ক'ব লাগে, কিন্তু দীঘলীয়া হ'ব। কিন্তু আমি হাইস্কুলৰ জীৱনত যেতিয়া ছাত্ৰ সন্থাৰ আন্দোলন চলি আছিলে তেতিয়া আমি এনেই বহি থকা নাই, আমি কিছুমান এনেকুৱা কাম কৰিছোঁ মানে নক'বলৈ ক'ব লগা নিচিনা হয় যে আমি মানুহৰ ধান কাটিবৰ কাৰণে ঠিকা লৈছিলোঁ। আমি কেইজনমানে লগ লাগি তাৰমানে 1 বিঘা মাটিত কিমান হ'ব আমি ধান কাটোঁ, সেই অৰ্থটো আমি পঢ়া শুনাত লগাওঁ। কাৰোবাৰ মাটি পুখুৰী খান্দিবলগীয়া আছে আমি মাটি কাটোঁ, ৰাতি মাটি কাটোঁ। কাৰোবাৰ যদি বেৰ দিবলগীয়া আছে, লিপিবলৈ আছে, আমি ঠিকা লওঁ। ইভেন মানে এনেকুৱাকৈ মাৰ লগত আমি ঢেঁকী মাৰিছোঁ, মানে 1 মোন ধানত ইমান টকা, গোটেইকেইটা গৰুৱে খাব আৰু কিবা এটা পইচা পাওঁ। গতিকে আমি ঢেঁকী পৰ্যন্ত মাৰ লগত মাৰি ধান বানি হ'লেও আমি অৰ্থ সংগ্ৰহ কৰিছোঁ।